নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই প্ৰাঞ্জল উজনি অসমৰ বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই তেওঁলোকৰ এই অৱস্থা দেখি গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে তেওঁলোকৰ প্ৰতি সঁহাৰি আগবঢ়াইছে কিন্তু ইয়াতে আৰু কেইটামান কথা আহিছে মৃতকৰ সংখ্যাৰ কথাটো আজি পুনৰ এক্সকেভেটৰৰ সহায়ত বোকা বা পলহবোৰ আঁতৰাওঁতে আন এজন লোকৰ মৃতদেহ উদ্ধাৰ হ'ল মুঠ এতিয়ালৈকে মৃতকৰ সংখ্যা এই বানপানীত ৮৬ জনলৈ বৃদ্ধি পাইছে একাংশই আশংকা কৰিছে এতিয়াও যেটো বহুতো সন্ধানহীন হৈ আছে হয়তো মৃতকৰ সংখ্যা বাঢ়িব পাৰে যেটো হোৱাটো কোনেও কামনা নকৰে আন একাংশই আজি যেতিয়া মুখ্যমন্ত্ৰী গ'ল নেপালী খতি বা এই অঞ্চলবোৰত তেতিয়া একাংশই এই বুলি মন্তব্য কৰিলে যে যিবোৰ শিলৰ কুৱেৰী বা খনন কাৰ্য সুবুৰীয়া নাগালেণ্ডত চলাই থকা হৈছে সেইবোৰে কালমানিকা নমাই আনিলে যাৰ ফলত পানী হুৰাহুৰে নামি আহিল অসমলৈ সেইবোৰ বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে সেই প্ৰসংগটো আমি হজুৰে উত্থাপন কৰিম কাৰণ সেই শিলৰ কুৱেৰীবোৰৰ প্ৰসংগ আহিছে অবৈধ কয়লা খননৰ প্ৰসংগ আহিছে সেই বিষয়বস্তুবোৰ আমি ভালদৰে চাব লাগিব কাৰণ উজনি অসমৰ সকলো লোকে এই বিষয়বোৰ অতি গুৰুত্ব সহকাৰে লৈছে কাৰণ এনেকুৱা যদি হৈ থাকে পুনৰ আহিব পাৰে এনেধৰণৰ এক ভয়ংকৰ অৱস্থা আমাৰ সাংবাদিকসকলে বানাক্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ লৈ আছে আমাৰ সাংবাদিকসকলেও নিজৰ দায়িত্বৰ মাজতে কৰ্তব্যৰ মাজতে কিন্তু হুকুকাই কান্দিবলগীয়া অৱস্থাৰ মাজলৈ গতি কৰিছে তেওঁলোকেও নিজৰ চকুলো ৰখাব পৰা নাই যদিও এটা আমাৰ এই কৰ্মজীৱনত আমি বহুত দুখ বেদনা অলপ লুকুৱাই থব লগা হয় কৰ্মৰ খাতিৰত কিন্তু তাৰ পাছতো এই লোকসকলৰ দুখ যন্ত্ৰণা দেখি আমাৰ সাংবাদিকসকলেও বা আমিও চকু পানী ৰোধ কৰিব পৰা নাই বা লুকুৱাই ৰাখিব পৰা নাই আজি পুনৰ আমি সেই বিষয় সন্দৰ্ভতে আলোচনা কৰিম কেইবাগৰাকী অতিথি আমাৰ সৈতে থাকিব লগতে কেইবাজনো সাংবাদিক লাইভত থাকিব টিয়কৰ বিভিন্ন প্ৰান্তত পুনৰ অলপ পানী বঢ়াৰ খবৰ আহিছে বানপীড়িতসকল আকৌ আশংকাগ্ৰস্ত হৈ পৰিছে সেয়াও আমি জানিম আমাৰ সতীৰ্থ বিক্ৰমে গোটেই অঞ্চলবোৰ পৰিভ্ৰমণ কৰি আছে বহুত নতুন নতুন তথ্য সংগ্ৰহ কৰি আছে সেইখিনি অৱস্থাৰো বুজলম আমাৰ সৈতে ষ্টুডিঅ'ত আছে বিশ্লেষক জ্যোতিৰ্ময় হাজৰিকা ডাঙৰীয়া তেখেতে নিজেই সেই বানপানীৰ দুৰ্বিষহ অৱস্থাৰ সাক্ষী আছিল তেওঁ থকাৰ অৱস্থাতে পানী হঠাৎ আহিছিল গোটেইখিনি কথা তেওঁৰ মুখেৰে শুনিম সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ আছে আমাৰ সৈতে লাইভত তেখেতেও তেওঁলোক যেহেতু সামাজিক সংগঠন বহুখিনি কাম কৰি আছে তাত গৈ দুৰ্গতসকলৰ সহায়ৰ বাবে সেইখিনি কথাৰো বুজলম আৰু লগতে দিগন্তৰ কথা ক'লোৱে আমি টিয়কৰ পৰা আছে প্ৰথমে দিগন্তৰ পৰা অলপ বুজ লওঁ দিগন্ত টিয়কত পানী বাঢ়িছে আকৌ বানপীড়িতসকল আশংকাগ্ৰস্ত হৈ পৰিছে আজিৰ আপডেটখিনি আপুনি যদি জনাই দিয়ে দৰ্শকসকলক নিশ্চয় প্ৰাঞ্জল মই আপডেটখিনি জনাব লাগিব আপুনি বহুকেইটা কথা ইতিমধ্যে উল্লেখ কৰিছে আজি মুখ্যমন্ত্ৰীক যিসকল লোকে অভিযোগ কৰিছে যে এই শিলবালি খণ্ডন বা তেনেকুৱা কথা নেটৱৰ্কৰ অসুবিধা মানুহৰ জীৱনবোৰ দুৰ্বিষহ কৰি তুলিছে সেই কথাবোৰ ইতিমধ্যে আজি পুনৰ চৰ্চা হৈছে এইকেইদিন চৰ্চা হৈ আছে মই এই যি দুখ লগা দৃশ্য আজি টিয়কত পুনৰ পানী বাঢ়িলে নিশা কালি বিয়লিৰ ভাগত যিসমূহ লোক শিবিৰত আছিল সেই লোকসকল ঘৰলৈ গৈছিলহে প্ৰাঞ্জল আকৌ কিন্তু নিশাৰ ভাগতেই তেওঁলোক উভতি আহিব লগা হ'ল পুনৰ টিয়কত পানী বাঢ়িল তেওঁলোক পুনৰ শিবিৰলৈ ঘূৰি আহিছে তেওঁলোকৰ যিসমূহ সা সম্পত্তি সেইখিনি নাইকিয়া হৈ গৈছে তেওঁলোকৰ যি পদ হাতত লৈ আহিছিল সেই পদ সামগ্ৰীকে লৈ ঘৰলৈ গৈছিল কিন্তু আকৌ শিবিৰলৈ আহিলে মই বৰ্তমান শিবিৰত উপস্থিত আছো প্ৰাঞ্জল আমাৰ কিছু পৰিৱেশ দেখুৱাম দিগন্ত পৰিৱেশটো আমি চাব পৰা নাই কাৰণ নেটৱৰ্কৰ অসুবিধা হৈছে দিগন্ত আমি আপোনাক ৰখাই দিছো হয়তো নেটৱৰ্ক আহিছে আমাৰ নিয়ন্ত্ৰণ কক্ষই কৈছে হয় আমি শিবিৰত থকা লোকসকলক দেখিছো দিগন্ত কৈ যাব পাৰে নিশ্চয় প্ৰাঞ্জল এই লোকসকল যে দেখিছে এয়া টিয়ক চাহ বাগিচাৰ পৰিয়াল এই লোকসকল কালি বিয়লিৰ ভাগত তেওঁলোক ঘৰলৈ গৈছিল কিন্তু নিশা আকৌ টিয়ক নদীৰ বাঢ়নী পানীয়ে তেওঁলোকৰ ঘৰৰ ভেটিসমূহ পুৰাই পেলালে যাৰ পৰিণতিত আকৌ তেওঁলোকে সেই এৰি থৈ যোৱা শিবিৰলৈকে পুনৰ ঘূৰি আহিল এইসকল পৰিয়ালৰ একো নাই আমি পুৱাৰ ভাগতো এই শিবিৰলৈ আহিছিলো তেওঁলোকে আমাক হুকুকাই কান্দি কান্দি কৈছে যে আমাৰ আনকি পঢ়া ল'ৰা ছোৱালীকেইটাৰ কিতাপ পত্ৰ টেবুলখনো গুচি গ'ল মই কালি ৰাতিয়ে আহিলে নে আপুনি আজি দিনত আহিছে কালি গধূলি আহিলো আমি 3টা বজাত গধূলি আহিলে ঘৰত এতিয়া একো নাই আৰু ঘৰত একো নাই আকৌ ঘৰ ডুবি গ'ল কিমান দিন আছিলে ইয়াত কালি আহিছো আমি 2টা বজালৈ ইয়াত
দুটাৰ পৰা আমি ইয়াত কেম্পত আছিলোঁ। নাম চেচু আমাৰ কেম্প বহাইছিলে, তাত আছিলোঁ। তাৰ পৰা আমাৰ ছুটি দি দিলে, ছুটি দি আমি ঘৰলৈ আহিলোঁ। চাইছোঁ ঘৰৰ ইমান পানী, গোটেই ফিল্ডখন আমাৰ ডুবি গ'ল। ঘৰ পঠিয়ালোঁ, মতা মানুহবিলাক ঘৰ পঠিয়ালোঁ। মতা মানুহ কৈছে নহয় বোলে আমাৰ ঘৰকেইটা যিখিনি বস্তু আছিলে সেইখিনি বস্তু নাই বোলে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ আমাৰ গোটেই বুৰি গ'ল। বেগ চেগ ক'ত আছে, কি কথা একো ক'ব নোৱাৰো বুলি ক'লে। তাৰপিছত ল'ৰাটো আজি কৈছে মা বোলে মোক বোলে স্কুল লৈ যাবলৈ মোৰ বেগটো আনি দিয়ক। ল'ৰাটোক মই একো ক'ব নোৱাৰিলোঁ, বেগটো ঘৰতে আছে। মই বোলো কালি স্কুল খুলিব, মই কি লৈ যাম? তোৰ দেউতাক মই বেগটো আনিবলৈ ক'ম, কালি মঙ্গলবাৰৰ পৰা তই স্কুললৈ যাবা বুলি ক'লো। ল'ৰাটো এনেকে কথা ঠগি থৈছোঁ। কাৰণ আজি বানপানী আমাৰ ল'ৰা ছোৱালী নহয়, আমাৰ গোটেই ৰাইজৰ, গোটেই ঘৰ পৰিয়ালৰ, আমাৰ ঘৰ ওচৰ চুবুৰীয়া মানুহবিলাকৰ ঘৰ ইমানে নষ্ট কৰি পেলালে যে আমি চব একেলগতে থাকিও ইমান দুখ, একো কৰিব নোৱাৰিলোঁ গোটেই দিন কালি। অকণমান আগলৈ এপলক দেখিছোঁ, অকণমান আগলৈ আহিলে সুবিধা হ'ব। যিহেতু দেখিছোঁ তিয়ক চাহ বাগিচাৰ বহু পৰিয়াল বিধ্বস্ত হৈ পৰিল আৰু ইতিমধ্যে বিভিন্নজন সহৃদয় বা লোক এইসকলৰ কাষলৈ আহিছে, কিন্তু তেওঁলোকে কৈছে যে আমাৰ ঘৰ এখন লাগে, ঘৰখন শেষ হৈ গ'ল, ভাঙি ছিগি থৈ গ'ল। কেনেকুৱা কি, আপুনিও যিহেতু এওঁলোকৰ লগত সদায় লাগি আছে। হয় চাওক, দুদিনৰ পূৰ্বে আচলতে তেওঁলোক নামচেচুত যি আচলতে শিবিৰ আছিলে তাৰ পৰা আহিছিলে আৰু যোৱাকালি আচলতে আকৌ পুনৰ বানপানী হ'ল, পুনৰ ঘৰবোৰ ডুবি গ'ল। আকৌ তেওঁলোক আজি আকৌ তিয়ক চাহ বাগিচা যি আচলতে প্ৰেক্ষাগৃহ আছে, ইয়াত তেওঁলোকে আজি শিবিৰ পাতি তেওঁলোকে থাকিব লগা হৈছে। আৰু অসম চৰকাৰে আচলতে মই তেখেতসকলক ক'ম যে তেওঁলোকে 15,000 টকা তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকক প্ৰদান কৰিছে। কিন্তু আচলতে এতিয়া ইতিমধ্যে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ আচলতে শৈক্ষিক সামগ্ৰী বা ঘৰৰ বাচন বৰ্তন, গৰু ছাগলী সকলোখিনি উটি গুচি গ'ল। কিন্তু আমি অসম স্বাৱলম্বী ছাত্ৰ সন্থাসকলক আমি ক'ব বিচাৰোঁ যে 15,000 টকাটো আচলতে ছাফিচিয়েণ্ট নহয়। চৰকাৰখনে যদি পাৰে তাৰ উপৰি যদি কিবা এটা তেওঁলোকে আৰ্থিকভাৱে সহায় সহযোগিতা কৰে, কাৰণ আজি ইউনিফৰ্ম বা কিতাপ বহি তেওঁলোকে স্কুলখনৰ হয়তো পাব, কিন্তু স্কুললৈ লৈ যাব পৰা যিসমূহ বেগ আছিলে বা তেওঁলোকৰ যিসমূহ বাচন বৰ্তন হওক বা যিসমূহ পশুধন আছিলে, আজি নিশ্চয় দিগন্ত 15,000 টকা পৰ্যাপ্ত নহয় বা পৰৱৰ্তী সময়ত 10,000 টকা দিয়াৰ কথা কৈছে, সেইখিনিও পৰ্যাপ্ত নহয়। স্বাভাৱিকতে বহুখিনি কাম কৰিবলগীয়া আছে। আপুনি লাইনত থাকিব, আমি পুনৰ আপোনাৰ কাষলৈ যাম, আন লোকসকলো আছে, মতামতবোৰ সংগ্ৰহ কৰিম। আমি ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ জ্যোতিৰ্ময় হাজৰিকা ডাঙৰীয়া, আপোনাৰ পৰা অলপ মৃতকৰ সংখ্যা বৃদ্ধি পালে 86জন হৈছে ইতিমধ্যে আমি কৈছোঁ। তিয়কৰ কথা আপুনি গমেই পালে, পানী পুনৰ বাঢ়িছে, তাত মানুহৰ ঘৰ পুনৰ ডুব গৈছে, মানে পানী বঢ়া নমা কৰি আছে। আপুনি নিজেই অভিজ্ঞতাখিনি পাইছিলে, কি দেখিছিল আপুনি? ধন্যবাদ প্ৰাঞ্জল। সেইদিনাখনৰ যিটো বিভীষিকা, সেয়া আচলতে বানৰ বা বাঢ়নী পানীৰ যিটো বিভীষিকা, সেয়া আপুনি সচক্ষে নেদেখিলে বিশ্বাস কৰিবলৈ টান পাব। মই সেইদিনাখন যিদিনাখন পানী বাঢ়িছে, দেওবাৰৰ কথা কৈছোঁ, মই দেওবাৰ আগৰ দেওবাৰ 19 তাৰিখৰ কথা কৈছোঁ। সেইদিনাখন মই গুৱাহাটীৰ পৰা আচলতে সোণাৰীত এখন মিটিং আছিলে, মিটিংখনলৈ গৈছিলোঁ। লগত মোৰ দুগৰাকী মহিলাও আছিলে। আমি যেতিয়া গৈ আছোঁ ৰাস্তাত, আমি দেখিছোঁ ৰাস্তা মানে যিটো ৰাজপথ, সেই ৰাজপথলৈকে ওচৰলৈকে পানী আহিছে, বাঢ়নী পানী আহিছে। কিছু সংখ্যক মানুহৰ ঘৰ দুৱাৰ অকণমান ডুব গৈছে, কিন্তু মানুহে সেই সময়ত ভাবিব পৰা নাছিলে, অনুধাৱন কৰিব পৰা নাছিলে যে ইয়াৰ ভৱিষ্যত মানে ইমান ভয়াৱহ হ'ব বুলি। কাৰণ মই যেতিয়া ৰাস্তাদি গৈ আছোঁ, যিহেতু গাড়ী চলাই গৈ আছোঁ, সেইটো সময়ত পথৰ ওপৰত পানী অহা নাই, কিন্তু পথৰ দাঁতিলৈকে পানী আহিছে। মই নিজেও ভাবিবলৈ বাধ্য হৈছিলোঁ যে পানী যদি ইমানখিনি লেভেললৈকে আহিছে, পথটো কৰি ইমান চাপৰকৈ কিয় বনাইছে। মোৰ মনত প্ৰথমতে সেইটো ভাৱ আহিছিলে, যিহেতু আমি লাকুৱা, মথুৰাপুৰ ইত্যাদি অঞ্চল পাৰ হৈ গৈছিলোঁ আৰু সোণাৰী পাৰ হৈ আমি বেঙেনাবাৰীলৈকে গৈছিলোঁ। তাৰ পৰা বেঙেনাবাৰীৰ পৰা সোণাৰীলৈকে বেক আহিলে আপুনি 9 কিলোমিটাৰ আৰু তাৰ পৰা সাপেখাতিলৈকে আনাদাৰ 9 কিলোমিটাৰ। সেই অঞ্চলটোত আমি যেতিয়া গৈছিলোঁ, তেতিয়া দেখিছোঁ যে মানুহবিলাকে পানী যেতিয়া বাঢ়ি আহিছে, হয়তো তেওঁলোকে বহুত বছৰ মূৰত এটা অভিজ্ঞতা পাইছে, বাঢ়নী পানীৰ অভিজ্ঞতা। সাধাৰণতে সেই ঠাইত মানে পানী নাবাঢ়ে বা পানী নহয় সেইবিলাক অঞ্চলত, কেতিয়াও নহয় আচলতে। কাৰণ আমি পৰৱৰ্তী পৰ্যায়ত বহুকেইজন ব্যক্তিৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে আমাৰ ইতিমধ্যে জীৱনকাল শেষ হ'ল, 80 বছৰ হ'ল, কাৰোবাৰ 90 বছৰ হ'ল, আমি ককা দেউতাৰ যুগৰ পৰা কেতিয়াও শুনা নাই যে আমাৰ ইয়াত পানী হৈছে। এবাৰেই পানী হৈছিলে, সোণাৰী টাউনৰ ওচৰলৈকে পানী আহিছিলে, কৈছে সেইটো এংকল ডিপ, যিটো আমাৰ ভৰিৰ সৰু গাঁঠিটোলৈকে পানী আহে, সিমানখনে পানী হৈছিলে, এবাৰ 12 নে 16 বছৰ আগৰ কথা কৈছে। কিন্তু তাৰ আগলৈকে বা পিছলৈকে কেতিয়াও পানীৰ কথা তেওঁলোকে শুনা নাই বা পানী দেখাই নাই তেওঁলোকে আচলতে।
সেইকাৰণে কি হৈছে যেতিয়া পানী অকণ অকণ বাঢ়িছে মানুহবিলাকে সেইটো সময়ত মানে তাত জাল পাতি পেলাই বা নেট লগাই পেলাই মাছ ধৰিব লাগিছে সেইটো সময়ত ফূৰ্তি কৰি আছে সেইটো সময়ত মই দেখিছোঁ আমিও ভাবিছোঁ ভাল কৰিছে মাছ মাৰিবলৈ ভাল হৈছে ইত্যাদি ইত্যাদি কথাৰে আমি আগবাঢ়ি গ'লোঁ বেঙেনাবাৰীত গৈ আমি যেতিয়া মিটিংখন কৰিলোঁ মিটিংখন কৰি আহি ভাবিলোঁ যে পিছদিনাখন আকৌ যিহেতু 2-4জনমান মানুহক লগ কৰিবলগীয়া আছে গতিকে আমি সোণাৰীতে থাকি দিওঁ তেওঁলোকে সোণাৰীত আমি হোটেল এখন বুক কৰিলোঁ ইয়াত দুটা কথা আছে দেই প্ৰাঞ্জল মই কওঁ প্ৰথম কথা সোণাৰীত যিটো বানৰ যিটো বিভীষিকা আমি দেখিছোঁ মানুহৰ মানৱতা আজিৰ তাৰিখত আৰু আজিলৈকে কেতিয়াও অসমত বা ক'তো এনেধৰণৰ হোৱা নাই যি ধৰণৰ সহায় সহযোগিতা মানুহে আগবঢ়াইছে আমি নিজেও গৈছোঁ সহায় কৰিবলৈ আগবাঢ়ি গৈছোঁ এই যিটো এই মানুহৰ বাবে যিটো মহানুভৱতা সেই মহানুভৱতাৰ বিপৰীতে এখন ছবি মই সঁচাকৈ দেখি আহিলোঁ সেয়া হৈছে সোণাৰী টাউনৰ ভিতৰত এখন নাহৰ আলি বুলি যিটো আলি তাত এখন হোটেল আছে হোটেল মেজেষ্টিক বুলি হোটেল নহয় লজ হয় তেওঁলোকে বুক কৰি দিয়াৰ কাৰণে আমি আছিলোঁ 2টা ৰুম লৈ পেলাই আছিলোঁ যেতিয়া আমি ৰাতি ভাত পানী খাই যেতিয়া শোৱাৰ পিছত পুৱা শুই উঠি দেখিছোঁ 7-8টা বজাত তলত মানে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিলে তলত প্ৰায় এবুকু পানী অদ্ভুত মানে একেবাৰে মানে অভূতপূৰ্ব তেনেকুৱা ধৰণৰ কোনো হোৱা নাই মানুহৰ চাৰিওফালে হাহাকাৰ বহু মানুহ হোটেলখনলৈ আহিছে ফাৰ্ষ্ট ফ্ল'ৰলৈ যাৰ গ্ৰাউণ্ড ফ্ল'ৰত ঘৰ আছিলে আছাম টাইপৰ ঘৰ আছিল তেনেকুৱা মই এনে মানুহ লগ পাইছোঁ যে 3 দিনৰ আগতে কিডনী অপাৰেশ্যন কৰি আছে হাতত কেনুলা লাগি আছে তেনে অৱস্থাত তেওঁলোকে সাঁতুৰি যেনে তেনে আহিছে ঘৰৰ সকলো আচবাব পাতি শেষ আহি পেলাই কান্দিছেহি ঠিক তেনে অৱস্থাত যেতিয়া 11টা বাজিলে হোটেলৰ মানুহকেইজন আহি পেলাই তেওঁলোক চম চাহু আছিলে আৰু চম ডেকা বুলি এগৰাকী লেডি মেনেজাৰ আছিল তেওঁলোক আহি পেলাই আমাক কৈছে আপোনালোকে এতিয়া হোটেলখন খালী কৰি দিব লাগিব আমাৰ বেলেগ গেষ্ট আহিব পাৰে আমি কৈছোঁ এই এবুকু পানীত আমি যাওঁ ক'লৈ কিন্তু তেওঁলোকে কোনো পধ্যে নামানিলে আৰু আমি হোটেলখন খালী কৰি দিবলগীয়া হ'ল ৰুমটো আৰু তাতে ৰিচেপশ্যনত সন্মুখৰ ফাৰ্ষ্ট ফ্ল'ৰত বহি থাকিবলগীয়া হ'ল ইন দ্য মিন টাইম আমি যেতিয়া সোণাৰীৰ এছপিক ফোন কৰিছোঁ তেওঁ ফোন লগা নাই ডিচিক ফোন কৰিছোঁ লগা নাই সেইটো সময়ত কাৰেণ্ট নাই প্ৰায় 18 ঘণ্টামান আমি পানী নোহোৱাকৈ কাৰেণ্ট নোহোৱাকৈ একো নোখোৱাকৈ তেনেকৈয়ে আছোঁ মানে আনকি বাথৰুম যাবলৈকো কোনো সুবিধা নাই তেতিয়া মানে বিপদৰ সময়ত সেইটো হ'ব সেই সময়ত আকৌ হোটেলৰ মালিকে আপোনালোকৰ হোটেল খালী কৰে কাৰণ আমাৰ এদিনৰ বুকিং আছিলে কাৰণ ৰাতিপুৱা 6টা বজাতে 7টা বজাত আমি ওলাই যোৱা কথা আছিলে আমাৰ বেলেগ কামো আছিলে মানে এফালে আমি মানৱতাৰ ছবিখন দেখিছোঁ এই মুহূৰ্তত সকলো ঢপলিয়াই গৈছে আকৌ তাত থকা একাংশ মানুহৰে আকৌ মানৱতা নহয় এনে অমানৱীয় ব্যৱহাৰ আমি সাক্ষী হৈ আহিছোঁ আমাক তেতিয়া মই বাৰে বাৰে কৈছোঁ চাওক আমি ছিনিয়ৰ মানুহ 50 বছৰ পাৰ হ'ল এতিয়া আমাক অন্ততঃ সেইটো আপোনালোকে এইটো অৱস্থাত বেলেগ গেছটো নাহে আপোনালোকে সেইটো নহয় আমাৰ এইটো নিয়ম নহয় আমি আপোনালোকে হেৰি আমাক পুলিচেও এলাউ নকৰে এনেকৈ বুলি ক'লে যি কি নহওক তাত যেতিয়া আমি কণ্টেক্ট এটা পালোঁ ওচৰতে এখন হোটেল আছিলে শ্যাম হোটেল বিত তাত যিজন ব্যক্তি আছিলে উত্তম শ্যাম তেওঁলোক কিন্তু যথেষ্ট সহায় কৰিলে আৰু সেই তেওঁলোকৰ সহায়ৰ কাৰণে তেওঁলোকে লগে লগে হোটেলৰ পৰা মানুহ পঠিয়ালে 18 ঘণ্টাৰ পিছৰ কথা কৈছোঁ দেই তেওঁলোকে হোটেলৰ মানুহ পঠিয়ালে প্ৰায় এবুকু পানীত তেওঁলোক আহি আমাৰ লাগেজখিনি লৈ গ'ল প্ৰায় 4জনৰ মানুহে আমাক ৰেস্কিউ কৰি লৈ গৈছে সেই হোটেলখনলৈ তাৰপিছতো 2 দিনৰ পিছত যেতিয়া পানী অকণমান খাম কাটিছে মই গাড়ীখন উলিয়াই যেনে তেনে সাপে খাটি হৈ অৰুণাচলৰ ফালে ঢাপলি মেলিবলগীয়া হৈছে কাৰণ অসমৰ ফালে আহিব পৰা অৱস্থাত নাই তেতিয়া অৰুণাচলৰ পাহাৰৰ ওপৰত গৈ পেলাই মই 7 দিন তাতে থাকিবলগীয়া হ'ল এটা অতি শিহৰণকাৰী মানে আপুনি কেনেকুৱা এক অভিজ্ঞতাৰ সন্মুখীন হ'ল আৰু সেই যেতিয়া মই গাড়ীখন উলিয়াই যেতিয়া পানীত গৈ আছোঁ মই তেতিয়া এটাই কথা চিন্তা কৰিছোঁ যিহেতু গাড়ীখন ওখ কাৰণে অকণমান বাৰু যেনে তেনে মই উলিয়াই পেলাই লৈ যাব পৰা হ'লোঁ কিন্তু যেতিয়া মই ৰাস্তাত গৈ আছোঁ সেই মুহূৰ্তত মই দেখি আহিছোঁ মানুহে কেনেকৈ পানীত বানত ককবকাই আছে দ্বিতীয় কথালৈ আহিলোঁ এই মহানুভৱতাৰ কথাখিনি আমি অলৰেডি দেখি আছোঁ ইতিমধ্যে মানে বিভিন্ন ঠাইৰ পৰা আহিছে সুদূৰ পাঞ্জাৱৰ পৰা আহিছে বেলেগ ৰাজ্যৰ পৰা আহিছে আমাৰ ইয়াত সাহায্য দিবলৈ ৰন্দীপ হুদাৰ দৰে ব্যক্তিও আহিছে আনকি অনন্যা যিগৰাকী আদিত্য বিৰলা গ্ৰুপৰ তেওঁৰো আহিছে বিভিন্নজন আহিছে বহুতে বহুত ধৰণৰ সহায় কৰিছে কিন্তু প্ৰকৃততে মানে কথাটো হৈছে কি আমি বাৰে বাৰে কৈ আছোঁ হ'বলৈ পালে কেনেকৈ উৎস ক'ত কি এই কথাখিনি ইতিমধ্যে চবৰ ৰাইজৰ আগত আহি পৰিছে কোনোবাই কৈছিলে ক্লাউড বাৰ্ষ্ট হৈছে ক্লাউড বাৰ্ষ্টৰ কাৰণে প্ৰায় 100 mm যিখিনি মানে ৰেইন হয় বৰষুণ হয় 100 mm সেইখিনি কথালৈ আহিম শিলৰ কুৱেৰী প্ৰসংগ আহিছে কয়লাৰ খননৰ প্ৰসংগ আহিছে কিন্তু সেই কথাবোৰলৈ আহিম তাৰ পূৰ্বে মই আন অতিথিসকলৰ সৈতে কথা পাতিম অৰ্চনা বৰঠাকুৰ আছে সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ বা তেওঁলোকৰ দলে বহু দিনৰ পৰা কাম কৰি আছে এই বানপীড়িতসকলৰ বাবেও আপোনালোকে বহুখিনি কাম কৰি আছে অৰ্চনা বৰঠাকুৰ আপোনাৰ ক'বলগীয়া কি আছে আপোনালোকৰ স্বেচ্ছাসেৱকসকল নিজেই তালৈ গৈছে সহায় সহযোগিতা আগবঢ়াইছে আপোনাৰ পৰা অলপ আমি জানিব বিচাৰিছোঁ আপুনি কেনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল তাত গৈ আচলতে যোৱা 21 তাৰিখৰ পৰা আমি শিৱসাগৰতে আছোঁ আমি 21 তাৰিখে প্ৰথম টিয়কলৈ আহিছিলোঁ টিয়কৰ বাঁহবাৰী নামৰ যিটো ঠাই আছে সেই ঠাইত আমি সাহায্য দিছিলোঁ সঁচা কথা ক'বলৈ গ'লে সেই সময়তো ভবা নাছিলোঁ যে আমি এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হ'ম
2016 চনৰ পৰা প্ৰিয় বন্ধুৱে এনেকুৱা বান বিধ্বস্ত বা বানাক্ৰান্ত ৰাইজৰ কাষত অতি সোনকালে গৈ পাইছিল। এইবাৰো আমি সেই ভাবি আহিছিলোঁ যে আমি যিহেতু সোনকালে গৈ পাওঁ, আমাৰ এইটো দায়িত্ব আমি কৰিব লাগিব। কিন্তু এইবাৰ পৰিস্থিতিটো, এইবাৰ যিটো দৃশ্য আমি দেখিছোঁ আজিৰ তাৰিখলৈকে, আজি অকণমান সময়ৰ আগতেহে আহি পাইছোঁ, অতি মৰ্মান্তিক আৰু আচলতে কোনোবাখিনি খুব অসহায় অনুভৱ কৰিছোঁ। এই পৰিস্থিতিটোত আমি দেখিছোঁ যে বৰ অসমখন একেলগ হৈছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে সহযোগিতা আগবঢ়াইছে, কিন্তু এই যিখিনি মানুহে হেৰুৱালে, এই মানুহখিনিৰ ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব? এটা এটা বস্তু আমাৰ মানুহবিলাকে যেনেকুৱা ধৰণে সংগ্ৰহ কৰি ঘৰ এখন ঘৰ কৰি তোলে, সেই ঘৰবোৰ শেষ হৈ গ'ল। মানে এঘৰ দুঘৰৰ কথা নহয়, লাখ মানুহৰ কথা কৈছোঁ। এই পৰিস্থিতিবিলাকত আমাৰ যিখিনি, আমি ধৰি লওক স্বেচ্ছাসেৱী সংস্থা এটা, এনেকুৱা অজস্ৰ সংস্থাই আহি সহায় সহযোগিতা কৰিছে, কিন্তু এই মানুহখিনিৰ বসতিৰ কাৰণে, এই মানুহখিনিৰ এই পৰিস্থিতিটোৰ পিছৰ পৰিস্থিতিটোৰ কাৰণে তেওঁলোকক কিমান বেছি পৰিমাণৰ সাহস আৰু কিমান বেছি পৰিমাণৰ সহযোগিতাৰ প্ৰয়োজন হ'ব, সেই কথাটো ভাবি কোনোবাখিনি খুব অসহায় হৈছোঁ। ইতিমধ্যে এটা ঘৰ মানে যিটো তৈয়াৰ কৰা, ঘৰ এখন সাজি দিয়াৰ যিটো প্ৰক্ৰিয়া, সেইটো আমি এতিয়া আৰম্ভ কৰিছোঁ। ৰেষ্টৰেশ্যন পাৰ্টত আমি এতিয়া বেছি গুৰুত্ব দিছোঁ। ৰিলিফ যথেষ্ট পৰিমাণে মানুহলৈ আহিছে, আৰু কিন্তু এতিয়া মানুহখিনিক লাগিব অন্ন বস্ত্ৰৰ পিছত যিটো বাসস্থান, ঘৰ এখন, সেই ঘৰ এখনৰ কাৰণে চিন্তা কৰি আছোঁ আমি। আৰু এই প্ৰক্ৰিয়াটোতে আচলতে এতিয়া যিবোৰ মানুহে ভাবিছে যে এই মানুহখিনিক সহায় কৰিব লাগে, সেই সকলোৱে এই পাৰ্টটোত কিন্তু গুৰুত্ব দিয়াটো দৰকাৰ। আজি মই এগৰাকী অতি বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈছিলোঁ। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক, বহুবাৰ পুৰস্কৃত হৈছে, আনকি তেখেত যথেষ্ট এগৰাকী ভাল লেখক, বৰ্ণালী বৰুৱা বাইদেউ। চাৰিঙৰ তেখেতৰ ঘৰখনৰ যিটো অৱস্থা দেখি আহিলোঁ, ভাবিব নোৱাৰি। তাৰমানে সেই মানুহহাল অসহায় হৈ মূৰে কপালে হাত দি বহি আছে যে এতিয়া আমি ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰিম। গতিকে সেই ঘৰখন ঠিক কৰি দিয়া, সেই দায়িত্বটো আমি লৈছোঁ, আৰু এনেকৈ যিমানখিনিলৈকে পাৰোঁ আমি চেষ্টা কৰিম। আৰু আমি বিচাৰিছোঁ মানুহে এতিয়া এই ৰেষ্টৰেশ্যনৰ বিষয়টোত গুৰুত্ব দিয়ক, মানুহখিনিৰ বসতিৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে, আৰু সেই কথাটোত সকলোৱে যদি হাত উজান দিয়ে কিবা কিছু হ'বগে যেন লাগে। নিশ্চয়, বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। ঘৰখন, অন্ন বস্ত্ৰৰ পাছত এই বাসস্থানৰ কথাটো আহিল, আৰু সেই বাসস্থানৰ নিৰ্মাণৰ কাম আপোনালোকৰ দৰে স্বেচ্ছাসেৱী সংগঠনে বহুতেই কৰি আছে। চৰকাৰে এই ক্ষেত্ৰত আৰু কি পদক্ষেপ লয় সেয়াও হ'ব লক্ষণীয়, কিন্তু স্বেচ্ছাসেৱী সংগঠনসমূহে বহুত উদ্যোগ গ্ৰহণ কৰিছে। আৰু এইবাৰতো আমি এই অসহায় অৱস্থাত পৰা মানুহখিনিক সহায় কৰিবলৈ আপোনালোকৰ দৰে মানুহ, আমাৰ সামাজিক যিসকল ইনফ্লুৱেঞ্চাৰ আছে, তেওঁলোকৰ দৰে ব্যক্তি, তেওঁলোকৰ যিটো আগ্ৰহ, তেওঁলোকৰ যিটো মনৰ উৎসাহ, সেই মনৰ উৎসাহটোৱে আমাক সকলোকে গদগদ কৰি দিলে। আমি এই অৱস্থাত, দুৰ্বিষহ অৱস্থাত পৰা লোকসকলক এই বিপদৰ সময়ত উদ্ধাৰ কৰা সেই দৃশ্যবোৰ দেখি আপ্লুত হৈ পৰিছোঁ। সঁচাকৈ বিপদৰ সময়ত যে কোনোবাই এনেধৰণে থিয় দিছে, বৰ ভাল লাগিছে। আমাৰ সতীৰ্থ পাপৰি আছে, পাপৰিয়ে গৈ আজি এই অঞ্চলবোৰ পৰিভ্ৰমণ কৰিলেগৈ। পাপৰি, আপুনি কি দেখা পালে, আৰু আপোনাৰ পৰা গোটেই তথ্যখিনি জানিব বিচাৰিছোঁ। প্ৰাঞ্জল, এতিয়া আমি য'ত আছোঁ এয়া আচলতে আপোনাৰ শিৱসাগৰৰ পৰা যোৰহাটমুখী যিটো পথ, সেই পথটো। এই পথটোত চাৰিওফালে মানে পথৰ কাষে কাষে আপুনি দেখিব ক'ৰবাত গৰু আছে, 5-6টামান গৰু আছে, ছাগলী আছে, মানুহ আছে, মোটামুটি একেলগে আছে তেওঁলোক। মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি। তাৰপিছত ৰিলিফৰ গাড়ী আহিছে, বাহন আহিছে, তেওঁলোকে ৰিলিফ লৈছে। মোৰ পিছফালে এটা ঘৰ আপোনালোকে দেখিছে, সেই ঘৰটোৰ ভিতৰত আপুনি সোমাব নোৱাৰিব, কাৰণ পানী ইয়াত সাপ আছে, বেং আছে, চব আছে। মই যিমান সময় এইখিনিতে অপেক্ষা কৰিলোঁ, সেই সময়খিনিতে ইয়াত বেঙো ওলালে, আৰু আনকি ভিতৰত ঘৰৰ সেই আপোনাৰ যিকেইটা ষ্টেপ দেখি পাইছে, যিকেইটা আপোনাৰ ষ্টেয়াৰকেছ আছে, তাত নাজানো কিমান দূৰ আপোনালোকে দেখিছে, সেইখিনিত মাছো ওলাইছে। গতিকে তেনেকুৱা এটা পৰিৱেশৰ মাজত তেওঁলোক আছে। মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাম। 19 তাৰিখৰ পৰা এনেধৰণেই আছে? হয় বাইদেউ, আমি এনেধৰণে আছোঁ। আমি শিৱসাগৰ উপহিমুখ বাসিন্দা হয় আমি, কিন্তু আমাৰ ঘৰ জ্বলে মানে যি পৰিস্থিতি হৈ গ'ল, আমাৰ একোৱেই নাই মানে ঘৰো তল গ'ল, কাপোৰ কানি, ল'ৰা ছোৱালী কাপোৰ কানি, পঢ়া কিতাপ
সকলো নষ্ট হৈ গ'ল। সাহায্য পাইছে? সাহায্য তেনেকৈ পোৱা নাই। আমি ৰাস্তাৰ ঘাটত থকাৰ কাৰণে আমাৰ সাহায্যটো বহুত কম মানে প্ৰাইভেট গাড়ীকেইখনৰ পৰাহে আমি দুই এটা বস্তু পাওঁ। এতিয়া আমাৰ বনাই খাবৰ কাৰণেও বস্তু আমাক প্ৰয়োজন। আপোনাৰ ঘৰ কোনটো? মোৰ ঘৰ একেবাৰে শেষত আছে আপোনাৰ এইফালে সোমাই যাব লাগিব বহুত দূৰ। আমাৰ এতিয়াও মানে এককালৰ ওচৰত। এইটো আপোনাৰ ল'ৰা নেকি? এইটো মোৰ ভতিজা। ভতিজা। ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ এইটো এইটো ঘৰ। গোটেই পানী সোমাই গ'ল নি ভিতৰলৈ? কিতাপ পত্ৰ তিতি গ'ল গোটেই। কোন ক্লাছত পঢ়া? ক্লাছ 3। ক্লাছ 3। কিতাপ শেষ নাইকিয়া হৈ গ'ল চব। এতিয়া তোমালোকে সেই তাত যে বহি আছিলা, মই যে তোমালোকক দেখিলো, দেখি পেলাই যে মই ৰখালো, তোমালোকে কিয় বহি আছিলা তাত? অঁ? আমাক মানুহে ঘূৰি অহা বস্তু ৰিলিফ দিলে আমি ল'বলৈ। এই ঘৰটো তোমালোকৰ ঘৰ হয়নে? এইটো ধুনীয়া ঘৰ এটা তোমালোকৰ ঘৰ। এইটো এইটো নে? অঁ এইটো ইয়াত তোমালোক থাকা। আৰু তোমালোকে কেতিয়াও চাগে এনেকে ৰাস্তাৰ পৰা মানুহৰ পৰাতো বস্তু লৈ পোৱা নাই, এইবাৰ প্ৰথম তোমালোকে ল'ব লগা হৈছে। হয়। তোমাৰ বন্ধুবোৰ কেনেকে আছে, কেনেধৰণে আছে তেওঁলোক? বন্ধুবোৰ একেই অৱস্থা হৈছে। পানী আগতে দেখিছিলানে এনেকে? নাই দেখা। এবাৰ প্ৰথম দেখিছা? স্কুল খুলিবলৈ হৈছে। কিতাপ কোনোবাই দিছেনে? বহি কোনোবাই দিছেনে? কিছুমান মানুহে লিখা বহি আনোতে দি থৈ গৈছে ন? ঠিক আছে, এতিয়া লাহে লাহে ঠিক হ'ব। ঠিক হোৱাৰ পিছত এখন দুখনকে ন পঢ়িবা ভালকৈ দেই। মই আকৌ তেওঁৰ ওচৰলৈ যাওঁ। একদম এইখিনি যদি আমি এটা অঞ্চল বুলি কওঁ কি হ'ব বাৰু? কোন ঠাই এইখিনি? একেবাৰে ভটিয়াপাৰ ৰূপহীমুখ বুলি কয়। মানে ইয়াত এতিয়া সাহায্য দি আছে। আপোনালোকৰ পানী কিমানলৈকে গৈছিলে বাৰু? আমাৰ পানী ৰাস্তা ওচৰতে পাইছেগৈ, মানে একদম ৰাস্তাৰ ওচৰত। এতিয়া আমাৰ যিখিনি ৰিলিফ আহিছে, যথেষ্ট ৰিলিফ আহিছে, যথেষ্ট সাহায্য আহিছে আপোনাৰ নাজিৰাৰ বিভিন্ন প্ৰান্তত, যিবোৰ কেতিয়াও দেখাই নাছিলে মানুহে। জলপ্ৰলয় হৈছে, তালৈ বস্তুবোৰ গৈছে, মানুহক সহায় কৰি আছে। আমি আজি শিৱসাগৰৰো প্ৰাঞ্জল কেইটামান ঠাইলৈ গৈছিলোঁ, তাতো মানুহে সহায় কৰিছে। কিন্তু কিছুমান ঠাই ৰৈ গৈছে য'ত আচলতে বাটেদি মানুহ পাৰ হৈ গৈছে, ৰিলিফৰ গাড়ী পাৰ হৈ গৈছে, হয়তো ভবা নাই ঘৰটো দেখাৰ কাৰণে যে ইয়াতো বস্তু দিবলৈ। হয় বাইদেউ, আমি এতিয়া ৰাস্তা কিনাৰত থকাৰ কাৰণে তেনেকে পোৱা নাই, মানে যেনেকে পাব লাগিছিলে। এতিয়া কিছুমান ইউটিউবাৰে দি আছে ৰাস্তা কিনাৰ মানুহবিলাকক বস্তু দিব নালাগে। এতিয়া আমি প্ৰুফ দেখুৱাব পাৰিম, চাব বলক ঘৰৰ ভিতৰত এতিয়াও পানী আছে। আমি কি খাম বাৰু কওকচোন? যদি আমাক নিদিয়ে একো, আমি কেনেকে কি কৰিম? এতিয়া আমি আহোঁতে বহুত কেইটা এনেকুৱা তিৰপাল পাৰি পাৰি বাটৰ হয়, ৰাস্তাটো আছে। আপুনি আমি চাব বলক, এই গৰু ছাগলী ইয়াত আছে, এই তলত আমি চাইডত শুওঁ ৰাস্তাত, চাব বলক। কালি ৰাতি বৰষুণত শুব পৰা নাই। মই প্ৰাঞ্জল অকণমান আগবাঢ়িম, আপোনাক দেখুৱাম। মই বেছি সময় নলওঁ, কিন্তু মই চেষ্টা কৰিম যাতে এইখিনি সময়, কাৰণ আমি য'ত আছোঁ, মই আকৌ কৈছোঁ যে ইয়াত পানী হৈছিলে, চাৰিওফালে কচুৱনি, আৰু ইয়াত বেং সাপ চব ওলাই আছে। গতিকে মই অকণমান এইখিনিৰ পৰা মূল ৰাস্তালৈ যাম, আৰু যিখিনি কথা আপোনালোকক ইতিমধ্যে কৈছোঁ যে ইয়াত মানুহবোৰ কেনেকৈ আছে চাওক। এয়া গৰু তিৰপাল দি তেওঁলোকে নিজৰ পশুধন ইয়াত ৰাখিছে। এনেকুৱা এটা অৱস্থাত মানুহ লগতে আছে। আনকি বিশ্বাস কৰিব, আমি যেতিয়া কেমেৰা ঠিক কৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে গৰুহে আছে, মানুহ দেখোন নাই দেখা। তেতিয়া কেমেৰাত সঞ্জয় বৰা আছে, তেওঁ ক'লে যে ভিতৰৰ ফালে, আৰু শংকৰো আছিলে, শংকৰে কৈছে ভিতৰত ঢেৰ মানুহ আছে আহত। তাৰমানে গৰু মানুহ সকলো একেলগে আছে। আহিছোঁ আপোনালোকৰ এইখিনি ঠাইত, ইয়াত এইটো কাটি দিয়ক। আপোনালোকে এইখিনিতে আছে আৰু ন? ইয়াতে থকা হৈছে। মানে ৰাতিটো ক'ত থাকে? ৰাতি ইয়াতে এতিয়া সোমাইছো, 2 দিন হৈছে। পানী কমিছে নে এইখিনি? পানী অলপ কমিছে। বাকী এনে সাহায্য আহি আছে? সাহায্য আমাৰ প্ৰাইভেট যিবোৰ NGO হয়, হেৰি হয়, এইবোৰে দিয়ে, ৰাস্তাইদি যোৱা সেইবোৰে দি আছে। মানে সেইখিনি বস্তু আপোনালোকে পাই আছে আৰু? 2-1 পাই আছো। এতিয়া মানে খোৱা বোৱা বনাব পৰা ব্যৱস্থা হৈছেগে? ঘৰতহে হৈছে, মোৰ ঘৰতহে হৈছে, বাকীবোৰ নাই হোৱা। এতিয়া সেইদিনাখনৰ পৰা মাজৰ কেইদিন আপোনালোকে ইয়াতে বাটৰ কাষতে এনেকে আছে? প্ৰায় এসপ্তাহে থকা হ'ল। এতিয়া পানীটো অকণমান কমাৰ কাৰণে ভিতৰলৈ গৈছেগে ন? ঠিক আছে, মই আৰু অকণমান আগলৈ যাম, যিহেতু আমাৰ বহুকেইগৰাকী অতিথি প্ৰাঞ্জলৰ সৈতে আছে। গতিকে মই বেছি সময় নলওঁ, কিন্তু মই পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। আকৌ কৈছোঁ, এয়া শিৱসাগৰৰ পৰা যোৰহাটলৈ যোৱা যিটো পথৰ দাঁতিত এনেধৰণে মানুহ আছে, মানে যিটো অৱস্থাত আছে, হাইৱে কিনাৰত যিটো অৱস্থাত আছে, মই মাথো অকণমানহে দেখুৱাইছোঁ দেই। এগৰাকী অসুখীয়া মানুহ, কি অৱস্থা চাওক। সেই এই কিনাৰত গোটেই এটা মস্ত খাৱৈ এটা, তাত গোটেইখন পানী বটলে চটলে, কাৰণ ক'ত পেলাব তেওঁলোকে, ঠাই নাই। তাত বনাইছে, খাইছে, শুইছে। এয়া হৈছে জীৱন। এতিয়া এই জীৱনৰ পৰা তেওঁলোকে উদ্ধাৰ পাবলৈ তেওঁলোকৰ সময় লাগিব। কিমান সময় লাগিব সেয়া কোনেও নাজানে বা কোনো ধৰণৰ অনুমান কৰিব নোৱাৰি। বৰষুণ, আমি শিৱসাগৰ এৰোতে বৰষুণ দিয়ে আছে, এইখিনি ঠাইত বৰষুণ নাই, বাকী বৰষুণ আছে। গতিকে বৰষুণ এনেকৈ দি থাকিলে বা বতৰ এনেধৰণে থাকিলে, তেতিয়াহ'লে কিন্তু ইমান সোনকালে যে তেওঁলোকে এই স্থান এৰিব পাৰিব, বৰ এটা আশা কৰিব নোৱাৰি। মই এখেতৰ ওচৰলৈ যাম আৰু কওক, একে আৰু ন?
এই ঘৰ বেকতে আছে মোৰ ইয়াত মানে সেই এইখিনিতে ঢেৰ ঘৰ আছে আৰু আচ্ছা এতিয়া যে আমি যে ইমানবোৰ মানুহ দেখিছো এইবোৰ কিমান দূৰলৈকে আছে বাৰু আছে এনেকে সোমাই আপোনাৰ ইয়াতে ভিতৰতো বহুত মানুহ আছে মানে সেই ভিতৰৰ গাঁওবোৰ চব মানুহবোৰ এইফালে উঠি আহিলে আৰু তাতে আছে চব এই কেইমেই গড় বুলি কয় কেইমেই গড় দি এনেকে আহিলে মোক ৰাতিটো কিমান দেৰিলৈকে এনেকে থাকে আপোনালোক এইটো গোটেই ৰাতিয়ে ৰখা হয় ইয়াত ৰিলিফবোৰ আহি থাকে বস্তুবোৰ পাই আছে কিন্তু ধৰি লওক হাইৱে কিনাৰত কাৰণে চাগে বৰ বিশেষ এটা নৰয় ঘূৰিয়ে এনেকে ঘূৰি আহে ঘূৰি আহিয়ে দি থৈ যায় যি য'ত থাকে দিয়ে আৰু নিদিয়াকেও নাথাকে কিন্তু হ'লেও আৰু বস্তু দৰকাৰ ঘৰ পিছফালে চাগে ঘৰবোৰ গোটেই ডুবি গৈছে একো বচাবলৈ নোৱাৰিলে ধান চাউল মানে কাপোৰ কানি চব ভিতৰতে আছে কিমানলৈকে পানী আমাৰ এটা ঘৰতটো এটা মানে বান্দা টিং পানী চুই আছে কিমান ক্ষয় ক্ষতি হৈছে আনুমানিক এই গোটেই এৰিয়াটো যদি আমি বহুত আপোনালোকৰ এই অঞ্চলটো বহুত হৈছে ঠিক আছে মই দেখুৱালো অকণমান দেখুৱাইছো আকৌ কৈছো যে আৰু বহুত ঠাই আছে এনেকুৱা আমি মাথো চেষ্টা কৰিছো যিবোৰ আমি দেখুৱাব পৰা নাই সেইখিনি দেখুৱাবলৈ বিপৰ্যস্ত অঞ্চলসমূহ আমি দেখুৱাইছো আমাৰ সাংবাদিকেও দেখুৱাই আছে আৰু আৰ্চি বৰঠাকুৰ আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে সঁচা কথা ক'ব গ'লে প্ৰথমতে তেওঁলোকে আগবাঢ়ি আহিছিলে গোটেই এই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছিলে আৰু এই মুহূৰ্তত আমি ইয়াত আছো হাইৱেত আছো আকৌ কৈছো আৰু আশে পাশে এনেধৰণে মানুহবোৰে এতিয়া বাস কৰিছে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব কাৰোবাৰ ঘৰ শেষ হৈ গৈছে আৰু ভিতৰৰ অঞ্চলৰ কথা আপোনালোক সকলোৱে জানে এতিয়া প্ৰাঞ্জল মই ইমানখিনিয়ে দেখুৱালো নিশ্চয় পাপৰি ধন্যবাদ জ্ঞাপন কৰিছো এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে কিছু পৰিৱেশ অৰ্চনা বৰঠাকুৰৰ কাষলৈ পুনৰ যাম মই আকৌ ষ্টুডিঅ'লৈ আহিম অৰ্চনা বৰঠাকুৰ সাহায্যৰ কথাটো আহিছে বিতৰণৰ কথাটো আহিছে এতিয়া বাৰু 16 দিন হৈ গৈছে এতিয়া হয়তো বহুতে পাইছে কিন্তু মাজতে এনেকুৱা হৈছিল যে পুৱাই পাই আছিল নোপোৱাবোৰে পোৱাই নাছিল আপোনালোকে সেই বস্তুটো কেনেধৰণে মেনেজ কৰিছিলে এইটো ক্ষেত্ৰত আচলতে আমি মই কৈছোৱে আগৰ অভিজ্ঞতাৰ হিচাপত আমি যত্ন কৰিছো যে কোনবোৰ ঠাইলৈ যাবলৈ মানুহৰ আটাইতকৈ দিগদাৰী হৈছে সেই খবৰখিনিৰ ক্ষেত্ৰত কিন্তু সাংবাদিকসকলে যথেষ্ট সহায় কৰিছে কাৰণ তেখেতসকলে সংবাদ সংগ্ৰহৰ কাৰণে সেইবোৰ ঠাইলৈ গৈছে আৰু প্ৰত্যেকগৰাকী সাংবাদিকে বহুত সহায় কৰিছে আমাক বহুত গাইড কৰিছে আৰু আমি যেতিয়া ৰোড মেপ এটা বনাই লওঁ যে এইবোৰ ঠাইলৈ মানুহ সহজে যাব নোৱাৰে আমি আপোনালোকে বিলিভ নকৰিব কালিহে আমি ট্ৰেক্টৰ লৈ যোৱা নাই তাৰ আগলৈকে প্ৰত্যেকটো দিনত আমি হয় ট্ৰেক্টৰ নহয় নাও এনেকৈ আমি গৈছো আৰু আমাৰ সাহায্য সামগ্ৰীৰ ক্ষেত্ৰতো আমি সেই কথাবিলাকত গুৰুত্ব দিছিলো যে কোনখিনি মানুহক কোনখিনি বস্তুৰ আটাইতকৈ বেছি দৰকাৰ সেই দিশটো অকমান চাই আমি গুৰুত্ব দিছো আৰু আটাইতকৈ বেয়া লগা কথাটো কি হৈছে জানেনে প্ৰাঞ্জল এই মানুহখিনিৰ ইয়াৰ কিছুদিন আগলে 15 দিনৰ আগলৈকে তেওঁলোকৰ এটা চইচ আছিলে যে এনেকুৱা ধৰণে খাম এইটোত এই ধৰণেৰে থাকিম এটা চইচ আছিলে এতিয়া কিছুমান মানুহৰ হাতত বস্তু তুলি দিওঁতে ইমান বেয়া লাগে যে আমি যি দিছো সেয়াই তেওঁলোকে ভুৰি আশীৰ্বাদ দি পেলাই ল'ব লগা অৱস্থা এটা হৈছে এখন অতি সম্ভ্ৰান্ত ঠাইৰ এইটো যিটো পৰিস্থিতি আচলতে আমি প্ৰত্যেকে এই কথাটো উপলব্ধি কৰিছো সেইকাৰণে একেবাৰে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আমি যেতিয়া সাহায্য দিবলৈ যাওঁ আমি দেখো যে বহুত সৰু সৰু ল'ৰা ছোৱালীয়েও কিন্তু নিজা প্ৰচেষ্টাত কোনো অৰ্গেনাইজেশ্যনৰ বেনাৰ নোলোৱাকে বহুত সহায় সহযোগিতা আগবঢ়াবলৈ যত্ন কৰিছে মোলে প্ৰতিদিনে এনেকুৱা ফোন আহি থাকে যে বাইদেউ কোনবোৰ ঠাইলৈ যাম যিমান পাৰো সেই গাইডেন্স দিবলৈ যত্ন কৰিছো আৰু ইয়াৰ পিছৰ প্ৰক্ৰিয়া আজি এতিয়া আমি জাজিৰ এটা ঠাইলৈ গৈছিলো জাজি ব্ৰাহ্মণ গাঁও বুলি এখন ঠাইলৈ গৈছিলো সেই ঠাইখনৰ প্ৰায় 25 ঘৰ মানুহৰ এনেকুৱা অৱস্থা আছে পানী শুকাইছে কিন্তু তেওঁলোকৰ গোটেই ঘৰৰ ভিতৰবোৰ শেষ হৈ গ'ল একো বচাব পৰা নাই গতিকে সেই ঠাইৰ মানুহবিলাকক আমি যেতিয়া বস্তুখিনি গৈ দিছোগে তেওঁলোক এনেকুৱা এটা পৰ্যায়ৰ মানুহ তেওঁলোকে কাৰোবাৰ ওচৰত বাৰে বাৰে হাতখন পাতি থাকিবলৈও দিগদাৰ গতিকে সেই ঠাইবিলাকত আমি অকমান কষ্ট কৰি গৈছো যত্ন কৰি গৈছো দিবলৈ যত্ন কৰিছো আৰু মই কৈছোৱে যে আবাস গৃহসমূহ মেৰামতি হওক বা নিৰ্মাণৰ ক্ষেত্ৰত হওক সেই ক্ষেত্ৰত আমি অকণমান যত্ন কৰি আছো কাম কৰিবৰ কাৰণে আৰু এইটো ক্ষেত্ৰত হয়তো আৰু বহুতে ভাবিছে কিন্তু অকণমান সাহ কৰি তেওঁলোক আগবাঢ়ি আহক কামবোৰ হৈ উঠিব খালি এটা কথা
হঠাতে ঘৰ এটা হৈ নুঠে। খুব এদিনৰ ভিতৰত যদি আপুনি ঘৰ এখন কাৰোবাৰ বনাই দিয়ে, সেই ঘৰখনৰ স্থায়িত্বও ঠিক তেনেকুৱাই হয়। এই মানুহখিনি বহুত ট্ৰমাত আছে, বহুত ভয়ত আছে, বহুত ঠাইত বহুত পলস আছে। গতিকে সেই পলসৰ ওপৰত কিন্তু ঘৰ এখন নহয়। বহুত ঠাইত ভাবিব লগা হৈছে। এতিয়া আমি ৰেষ্টৰেশ্যন প্ৰজেক্ট ফৰ নেপালী খুঁটি এটা আমি প্লেন কৰিছোঁ। নেপালী খুঁটিখন অহা বছৰলৈকে থাকিব নে নাথাকিব সেই সন্দেহটো হৈছে। কিছুমান বিষয়ত মন্তব্য কৰিব পৰাকে আমাৰ হাতত ইমান হয়তো নলেজ নাই, কিন্তু এটা কথা ঠিক, আপোনালোকৰ প্ৰত্যেকটো চেনেলে এই অনুষ্ঠানবোৰ কৰি আছে। যিসকল মানুহে হয়তো আজি দেখিছে যে অসমত এই বিধ্বংসী অৱস্থা এটা হ'ল, তাৰ মাজত যিসকল মানুহখিনি এই বিধ্বংসী পৰিস্থিতিৰ কাৰণে দায়ী, সেই মানুহখিনি ৰাতি কেনেকে টোপনি গৈছে মই সেইটোৱে ভাবি পোৱা নাই। আৰু নেপালী খুঁটিৰ দৰে ঠাই এখন আকৌ যে তাতে গঢ় লৈ উঠিব, মই সেইটো সন্দেহ কৰিছো যে তাত হয়তো পুনৰ গাঁওখন গঢ় লৈ উঠিব নোৱাৰিবও পাৰে, কাৰণ একেবাৰে শেষ হৈ গৈছে। সেই মানুহখিনিক বসতিস্থলটো আন এটা ঠাইত কৰিব পাৰি নেকি, সেই কথাটো ভবাৰ প্ৰয়োজন আহি পৰিছে। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আৰু এই গোটেই অৱস্থাটো অনুকূল হোৱালৈ কিমান সময় লাগি যায় আমি কোনেও ক'ব নোৱাৰোঁ। আৰু যিটো কথা ক'লে, যিসকলৰ বাবে, কাৰণ মানৱ সৃষ্ট জ্যোতিৰ্ময় হাজৰিকা মানৱ সৃষ্টৰ কাৰণটোৰ কথাই বহুতে এতিয়া বিশ্লেষণ কৰি আছে। শিলৰ কুঁৱৰীৰ প্ৰসংগটো যিটো আমি আৰম্ভণিতে অলপ পাতিলোঁ, তাত শিলৰ কুঁৱৰী অবাধ হাৰত হৈছে, কোনোবাই তাৰ বিনিময়ত টকা লৈ আছে, কয়লা খনন হৈছে, সেইবোৰ প্ৰসংগ আহিছে। আজি মুখ্যমন্ত্ৰীৰ আগত তাৰ মহিলাসকলে নিজেই কৈছে ব'লক আমি দেখুৱাই দিওঁগৈ। মানে এইবোৰ এতিয়া কেৱল চৰাইদেউৰ সমস্যা বা শিৱসাগৰ যোৰহাটৰ সমস্যা হৈ থকা নাই। এতিয়া অসমৰ কাষত এই গুৱাহাটীৰ কাষৰ মেঘালয়তো এনেধৰণৰ বহুত খনন চলি আছে, য'তে ত'তে। যোৰাবাটত পানী হৈছে, আজি পুনৰ কেৱল এটা জেগালৈ বিপদ মতা নাই, ই গোটেই ৰাজ্যখনৰ বাবে অনাগত দিনত বিপদ মাতিব পাৰে। মই অৰ্চনাৰ কথা কেইটামানত মানে মই নিজে যিহেতু পালোঁ সেইকাৰণে মই কৈছোঁ, মই যেতিয়া ৰিলিফ দিবলৈ গৈছিলোঁ, ৰিলিফ নোপোৱা কিছুমান ঠাই আছিলে। আমি ক'লৈ গৈছিলোঁ, নামদাং গোহাঁই গাঁও আছে, বেতবাৰী 2 নম্বৰ গাঁও, দগাঁও, দিলাহী গাঁও, বালিবাট, চেঙেলিবাৰী, বোকাবিল, ভাধৰা, খেলুৱা, চাৰিংনাথ গাঁও, হাঁহচৰা, টেকেৰী গাঁও, হাঁহচৰা, লাটুম গাঁও, শিমলুগুৰি, লোণপুৰীয়া, অভয়াপুৰী, চেতিয়া সন্দিকৈ গাঁও, নিমাইজনৰ গাঁওসমূহ আছে, ফুলপানী চিগা, বামুণ গাঁও, যাৰ কথা তেওঁ বামুণ গাঁও সেইখনৰ কথাই কৈছে চাগে, হাতীগুলি, পদুমণি, চাবুকধৰা, গহৰাগুৰি, কটীয়া, এনেকৈ বহুতখিনি আছে। মই এখন লিষ্ট পাইছিলোঁ। আৰু সেই সময়ত আমি যেতিয়া তালৈ ৰিলিফ দিবলৈ গৈছিলোঁ, আমি এখন সম্পূৰ্ণ ডাম্পাৰ, মই এতিয়া ক'বলৈ ভাল লাগিছে মনটো এইটো কাৰণে যে ডাম্পাৰৰ মানে যিজন মালিক তেওঁলোকে মানে তেলটো আমি দিবলগীয়া হোৱা নাই, মানে তেওঁলোকে নিজেই হেৰি কৰিছে। যিহওক নহওক, ডাম্পাৰ এখনত বস্তু ভৰাই যেতিয়া গৈছিলোঁ, পানী মানে কমা নাই তেতিয়াও, কিছুমান দৃশ্য আপুনি যদি সচক্ষে দেখে, আপুনি যিকোনো এজন মানুহৰ একেবাৰে কাঠচিতীয়া মানুহজনৰ চকুৰে চকু পানী ওলাই যাব। মানুহ এগৰাকী আহিছে, আমি যেতিয়া ইলেক্ট্ৰেল দিবলৈ লৈছোঁ, আমি ঘৰৰ পৰা খিচিৰি বনাই লৈ গৈছোঁ, শ খিচিৰি কাৰ্টুন কৰি পিনে, লগতে কিছুমান চেনিটেৰী পেড লৈ গৈছিলোঁ, ইলেক্ট্ৰেল লৈ গৈছিলোঁ। তেওঁ আহিছে, আহি পেলাই কৈছে আৰু এটা ইলেক্ট্ৰেল দিব নেকি, ঘৰত মানুহজন আছে, তেওঁ আহিবলৈ অকণমান বেয়া পাইছে। মানে ঘৰত মানে নিজৰ ঘৰত নহয়, ঘৰত মানে আমাৰ আৰু এজন মানুহ আছে, তেখেত আহিবলৈ বেয়া পাইছে, মানে হাজবেণ্ডজন আহিব। স্বাভিমান। এই মানুহবিলাক, এই যিসকল ব্যক্তি, তেওঁলোকে কেতিয়াও কোনোদিন বানপানী দেখা নাই, কোনোদিন পানী দেখা নাই, আৰু এতিয়া তেওঁক স্বাভিমানে বাধ্য কৰিছে। তেওঁৰ স্বাভিমানটো সেইটো সময়ত আপুনি দেখিলে আচৰিত হ'ব। মানে সৰু সৰু ল'ৰা ছোৱালী আহিছে, কিবা খালানে, নাই খোৱা, বিস্কুটৰ পেকেট এটাৰ ঠাইত 2টা দি আহিছোঁ, মানে যিমানখিনি লৈ গৈছে সেই সময়ত। মই কৈছোঁ নহয়, গোটেই সময়খিনি মই ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 11:30 বজালৈকে হেৰি দিছোঁ, নিজে একো খোৱা নাই, পানীকণৰ বাহিৰে নিজে একো খোৱা নাই। সেই সময়ছোৱাত আপুনি বিশ্বাসৰ গোটেই সময়ছোৱাত আধা চকু মানে চকু সিক্ত নয়নেৰে গোটেই কামখিনি কৰিছোঁ মানে। আৰু ঘূৰি আহিবলৈ মন জানে যেন আকৌ এবাৰ যাম, বস্তু শেষ হৈ গৈছে। কেনেকুৱা এটা কণ্ডিশ্যন হৈছে আপুনি ভাবিব নোৱাৰে। তাৰমানে পানীৰ ছালৰ ওপৰেদি বৈছে মানুহৰ। সেই সময়ত মানুহ যেতিয়া ওলাই আহিছে, ভাল ভাল ঘৰ, তেওঁলোকৰ স্বাভিমান আছে, তেওঁলোকে ৰাস্তাত যেতিয়া মানে শাৰী পাতি বহি আছে, ওচৰত সেইটো বাদেই দিয়ক, ওচৰলৈ গৈছে মানুহ। আমি টিভি পৰ্দাত দেখি যিখিনি মানুহ দেখিছে পানী আহিছে, কেৱল হেৰিলৈকে আহিছে, সেয়া নহয়, ওচৰলৈ যাব নোৱাৰে, মানে উৎকট দুৰ্গন্ধ, ওচৰলৈ আপুনি যাব নোৱাৰে, যিকোনো ঠাইতে আপুনি ওচৰত যাব নোৱাৰে, সেই দুৰ্গন্ধত সেই মানুহখিনি আছে নহয়। তেওঁলোকৰ জীৱনটো জীৱনশৈলী তেনেকৈ চলি থকা নাছিলেতো, তেওঁলোকে প্ৰিপেয়াৰ্ডে নহয়। যি কোনোবা এটা ধৰক আপুনি এখন গৰম ঠাইত থাকে, আপুনি অভ্যস্ত, আফ্ৰিকাৰ মানুহখিনি অভ্যস্ত, আপুনি গৈ আফ্ৰিকাত থাকিবগৈ নোৱাৰে একেদিনাখনে, আপুনি গৈ লাডাখত থাকিব নোৱাৰে, এদিনৰ কাৰণে গৈছে সেইটো বেলেগ কথা। সেই বিভৎস পৰিৱেশটো তেওঁলোক কেতিয়াও অভ্যস্ত নাছিলে। সেই বিভৎস পৰিৱেশটোৰ কাৰণে দায়ী কোন? আপুনি যিখিনি কথা কৈছে, শিলৰ কুঁৱেৰী,
আপোনাৰ কয়লা খনন কয়লাৰ দুটা খনন আছে এটা হৈছে শ্বাফ্ট মাইনিং বুলি কয় যিটো মাটি খান্দি তললৈকে লৈ যায় তাৰ পৰা খান্দি আনে আমাৰ অসমত বেচিক্যালি শ্বাফ্ট মাইনিংটো কম আছে অপেন কাষ্ট মাইনিং বুলি কয় যিটো অপেন কাষ্ট মাইনিং বেছি আছে তাতকৈ ডাঙৰ কথা অসমৰ কয়লাৰ যিখিনি অসম মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কয়লাৰ যিটো সালফাৰ কণ্টেণ্টটো বহুত বেছি থকাৰ কাৰণে তাৰ জ্বলন ক্ষমতাটো বেছি আৰু সেইবাবে অসমৰ কয়লাৰ ডিমাণ্ডো বেছি আৰু যেহেতু কয়লা আমাৰ পাহাৰত পোৱা যায় গতিকে ডাইৰেক্টলি এনেকৈ মাটি খান্দিলে পাহাৰৰ মাটি খান্দিলে কয়লাখিনি পোৱা হয় এতিয়া যি আমাৰ যিখিনি গ্ৰীণ ট্ৰাইব্যুনেল আছে চৰকাৰৰ তেওঁলোকৰ এটা নিৰ্দেশনা আছে আমাৰ যিটো পলিউশ্যন কণ্ট্ৰল বৰ্ড তেওঁলোকৰ নিৰ্দেশনা এটা আছে যে আপুনি যদি অপেন কাষ্ট মাইনিংটো কৰে মুক্ত খনন যিটো কয় কৰাৰ পিছত সেই অঞ্চলটোত আপুনি গছো ৰুব লাগে কিন্তু মানে কি হৈছে সেই গছ ৰোৱা প্ৰক্ৰিয়াটো বাদেই দিছোঁ বহু ক্ষেত্ৰত যদি কোনোবাই গছ ৰুইছেও তেওঁলোকে কৈছে মাজৰ মাটিখিনি খান্দিলে নহয় পাৰত তেনেকৈ এজোপা গছ ৰুই দিলে মাজৰখিনি তেনেকৈ গাঁত হৈ থাকি গ'ল কিন্তু বাহিৰৰ পৰা আপুনি পাহাৰটো সেউজীয়া দেখিছে কিন্তু ভিতৰৰ পৰা সেই আপুনি যদি উপগ্ৰহে যদি আপুনি চিত্ৰ লয় তেতিয়া আপুনি দেখিছে যে ভিতৰখন ফোপোলা তাত সেই হেৰিখিনিত পানী জমা হৈ আছিলে বহুত দিন ধৰি আৰু যিহেতু মাটিৰ পাহাৰ আমাৰ মেক্সিমাম মাটিৰ পাহাৰ কয়লা আছে তাৰ ভিতৰত কয়লা খনন কৰিছে শিলৰ পাহাৰ যিহেতু নহয় তাৰ ভিতৰত যেতিয়া আপুনি খুব বেছিকৈ পানী ধৰক 120 ml বুলি কৈছে 120 mm পানী মানে যথেষ্ট পানী 100 mm যেতিয়া মানে ৰেইন হয় মানে বৰষুণ হয় তেতিয়া তাক ডাৱৰ বিস্ফোৰণ বুলি কয় 120 mm 16 ঘণ্টা ধৰি হৈছে বৰষুণটো আৰু গোটেইখিনি উটুৱাই লৈ গুচি আহিছে লগতে চিল্ট আৰু শিল বালিৰ পৰা আৰম্ভ কৰি ওচৰৰ পাজৰ গছ গছনি গোটেইখিনি লৈ আহিছে দেখি পেলাই কৈছোঁ কথাখিনি আপুনি চন্তক নাগিনীমৰা এই নেপালী খুঁটি যিখিনিৰ কথা তেখেতে কৈ আছে লগতে সেই অঞ্চলটোত আপুনি ভাবিব নোৱাৰে গছৰ ওপৰলৈকে পানী হৈছে তাৰমানে ইমানখিনি ওপৰলৈকে পানী অহা মানে আচলতে সেই এৰিয়াটো একেবাৰে ধাহি মুহি লৈ গৈছে নেপালী খুঁটিৰ বাহিৰে আৰু কিছুমান গাঁও আছে যিখিনি গাঁও একেবাৰে চিনচাপ নোহোৱা হৈ পৰিলে চিনচাপ নোহোৱা মানে একেবাৰে নাই আপুনি তাত যে ঘৰ এটা আছিলে ধৰিব নোৱাৰে বালিৰে পুত খুৱাই দিলে গোটেইখিনি ইয়াৰ পিছৰ পৰ্যায়ত আপুনি চাওক ঘৰ এখন সজাবলৈ বহুত ধনী মানুহৰ কথা নকওঁ এই যে আমাৰ মিডল ক্লাছ মানুহখিনিৰ এটা সপোন থাকে আপুনি যদি চাকৰি পায় কিবা পইচা 2 পইচা গোটাই আপোনালোকে আনকি ফ্ৰিজটো বা ৱাশ্বিং মেচিনটো পৰ্যন্ত মানুহে এই EMIত লয় কোনোবা বাইজাজ ফাইনেন্সত লয় কোনোবা কিবাত লয় সপোনৰ ঘৰখন সজায় মই কেইবাটাও মানে হেৰি দেখিছোঁ কেইবাঘৰৰ মানুহৰ কথা ক'ব পাৰোঁ মানে আবেলি সময়ত তেওঁলোকে যুঁজা কৰিছে বাৰ্থডে মানে অনুষ্ঠিতভাৱে নিজৰ ঘৰতে পাতিম আটায়ে ফূৰ্তি কৰে নহয় জানো গধূলিলে বাৰ্থডে বেলুন ভাগে থাকি গ'ল বাৰ্থডে পাৰ্টি মানে কিবা হ'ল মানে এনেকুৱা হ'ল আপুনি আধা ঘণ্টাৰ ভিতৰত পানী আহি এককাল পালেহি এই ধৰণৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে তেওঁলোক কোনোদিনেই সাজু নাছিলে আৰু এই গোটেই কথাখিনিৰ কাৰণে দায়ী অলপ আগতে অৰ্চনাই প্ৰথমে তেখেতে ক'লে যে যিসকল ব্যক্তি ইয়াৰ বাবে দায়ী তেওঁলোকে শুব কেনেকৈ পাৰিছে তেওঁলোকৰ বাৰু মানে বিবেক দংশন হোৱা নাই নে তেওঁলোক কেনেকৈ আছে মানে এতিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি কাম কৰিব লাগিব চৰকাৰে সেই কামখিনি চৰকাৰে মানে ইয়াৰ ৰুট কজটো কি সেই কজটো উলিয়াই পেলাই যদি ঠিক নকৰে তেন্তে মই আৰু এটা বিভীষিকা বা পৰিস্থিতিৰ বাবে অসম যে সাজু থাকিব লাগিব সেই কথাও নদী ক'ব পাৰোঁ কাৰণ মই নিজে দেখি আহিছোঁ দিখৌ যিখন নদী নাগালেণ্ডত দিখৌ বুলি কয় আমাৰ ইয়াত দিখৌ বুলি কয় এতিয়া তাত মানুহে বহুতে কৈ আছে ডেম বনাইছে কিবা বনাইছে ডেমৰ কোনো চিনচাপ নাই ডেম হোৱা নাই 2025ত ডেমৰ হেৰিটো নাইকিয়া হৈ গ'ল অলৰেডি তেওঁলোকে এতিয়ালৈকে ডেম বনা নাই এতিয়া কথা হৈছে এই যে চিল্কখিনি লৈ আহিলে লগতে চিল্কখিনি যে পানীয়ে লৈ আহিলে এই গোটেইখিনি অকল পাৰত যে বিভীষিকাৰ সৃষ্টি কৰিছে সেইটো নহয় নদীখনতো বাম কৰি দিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া এতিয়া বৰষুণ হ'ব সেই নদীখনটো আধা আধি পুত খাই গ'ল এতিয়া ইয়াৰ পিছত যেতিয়া বৰষুণ হ'ব তেতিয়াতো গোটেই সম্পূৰ্ণ ছাবমাৰ্জ কৰি পেলাব গোটেই এৰিয়াবিলাক মই যেতিয়া তাত মানে যেতিয়া আমি সাহাৰ্য বিতৰণ কৰিবলৈ গৈছোঁ তেতিয়া তাৰ মানুহখিনিৰ অৱস্থা দেখি মই ভাবিছোঁ যে মই এটাই কৈছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে হে ভগৱান এয়াই যেন শেষ হওক আৰু যেন ভৱিষ্যতে নেক্সট ইয়েৰটো যাতে তেওঁলোকে চাফাৰ কৰিবলগীয়া নহয় এই যে প্ৰথম চাফাৰিংটো আৰম্ভ হৈছে ভৱিষ্যতে যাতে নহওক বুলি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ কিন্তু আমাৰ প্ৰাৰ্থনাৰে কাম নচলে যদিহে চৰকাৰে মানে পদক্ষেপ নলয় আজি মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে যে টিভিত যিটো দেখিছোঁ তাতোকৈ অতি ভয়াৱহ সোমাব নোৱাৰে নহয় এককাললৈকে বোকা সোমাই গৈছে কেনেকৈ সোমাব মানুহ কি ধৰণে আপুনি হেৰি কৰিব তাক ড্ৰেজাৰেৰে খান্দি পেলাই এতিয়া মৰাণৰ এগৰাকী মহানুভৱ দলি বুলি এগৰাকী মহিলা মই গম পাওঁ নিজে JCB চলাই তেওঁলোকে খান্দি খনন কাৰ্য কৰি পেলাই কিবা কিবি বস্তু উলিয়াইছে কথা হৈছে অকল আমি প্ৰতিবাৰেই এনেধৰণে খনন কাৰ্য কৰি কিবা কিবি কৰি থাকিম নে আচলতে চৰকাৰে দীৰ্ঘম্যাদী এটা পৰিকল্পনা ল'ব যাতে অহা বছৰ বানপানী নহয় কিন্তু অহা বছৰ যদিহে কেনেবাকৈ মই খবৰ পোৱা মতে অৰ্চনা বৰঠাকুৰ মই খবৰ পোৱা মতে এটা NGOয়ে হেনো সতৰ্কবাণী দিছিলে যে এনেকুৱা হৈ আছে এই পাহাৰখন লাহে লাহে দুৰ্বল হৈ গৈছে নাগালেণ্ডৰ পাহাৰৰ কথা তেনেকুৱা ধৰণৰ এটা সূত্ৰৰ পৰা খবৰ আহিছে কিন্তু সেইবোৰক গুৰুত্ব দিয়া নহ'ল 2019 চনত দেৱব্ৰত শইকীয়াইতো এটা হাইকোৰ্টত কেছ কৰিছিলে
হয় এইবোৰ এই কথা বস্তুটো লৈ পেলাই গুৰুত্ব দিয়া নহ'ল সময় কেবিনেটত ডিছকাশ্যনো হৈছে আৰু কি বিধানসভাত ডিছকাশ্যন হৈছে কিন্তু তাৰ সদুত্তৰ নহ'লে খনন কাৰ্য চলিয়ে থাকিলে 2019 পৰা এতিয়া 2026 চল 7 বছৰ ধৰি খনন কাৰ্য এতিয়াও চলি আছে নিশ্চয় অৰ্চনা বৰঠাকুৰ নেপালী খুঁটিৰ স্থানীয় মানুহখিনিক আমি বহুত আগতেই গৈছিলোঁ তালৈ সেই মানুহখিনিৰ মুখে মুখে এতিয়া এইবোৰ কথা যে বাইদেউ আমি ক'ব নোৱাৰোঁ আমি মাত মাতিব নোৱাৰোঁ এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে এইবোৰ বহুত ডাঙৰ মানুহৰ কথা কিন্তু এনেকুৱা এটা যে হ'ব আমি যিহেতু পাহাৰখনৰ অৱস্থাটো দেখি থাকোঁ বা এনেকুৱা হৈ আছে গতিকে আমাৰ এই ঠাইটো আকৌ এবাৰ বানপানী আহিলে এই ঠাইটোৱে গোটেইটোৱে মানে নদীয়ে সামৰি ল'ব আমি ক'লৈ যাম এই যে সাধাৰণ মানুহবিলাকৰ বুকুত কিছুমান ভয় সোমাই গৈছে সেই যিটো ট্ৰমা এটাটো ট্ৰমা যে তেওঁলোকৰ একো নাথাকিলে চিন্তাত হেৰাই গ'ল দ্বিতীয়তে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভয় যে আমি মাত মাতিব নোৱাৰোঁ মই এটা কথাই ভাবি নাপাওঁ মানুহক আচলতে কিমান টকা লাগে মানুহে কিহৰ কাৰণে এইটো পৰ্যায়লৈকে যাবলগীয়া হয় কাৰণ আজি মৰাশৰ ওপৰেৰে মানুহে খোজকাঢ়িবলগীয়া অৱস্থা হৈছে হয় আমাৰ অসমীয়া মানুহবোৰ ইমানো ধনী নহয় আজি দেখিছোঁ ক'ৰবাত কিবা এটা বস্তু উফৰি পৰি গৈ আছে মানুহে খোজ দিব এইটো মোৰ কাষৰ ঘৰৰ চিলাই মেচিন আছিল তাই চিলাই কৰিয়ে চলিছিল এই যে এটা এটা জীৱিকা এটা শক্তি শেষ হৈ গৈছে এই মানুহখিনি কোনে চাব এই মানুহবিলাকৰ কি হ'ব আচলতে মই 21 তাৰিখৰ পৰা ঘৰ দুৱাৰ এৰি ইয়াতে সোমাই থাকিবলগীয়া হৈছে মোৰ মনটোৱে মানা নাই যে মই ক'বালৈ যাম এই দুখন হাতেৰে মোৰ লগত থকা ভণ্টিহঁতে যিমানলে পাৰোঁ আমি কৰিছোঁ এটাই কথা সেই মানুহৰ চকুবিলাকে কাকো শান্তি নিদিয়ে কিন্তু সেই অসহায়তাৰ ওচৰত আমি সকলো অসহায় হৈ পৰিছোঁ আৰু যিসকলে পাৰে এই মানুহখিনিক জীৱনটো ঘূৰাই দিবলৈ কাম কৰক আৰু জীৱন কোনেও যাতে নলয় আমি বহুত টেকনিকেল কথা নাজানো সঁচাকৈ মই নাজানো মই অকল লেবাৰৰ টাইপ মানুহ মই অকল কাম কৰি থাকোঁ মই মানুহৰ দুখ কষ্ট দেখিলে কষ্ট পোৱা মানুহ এজনী কিন্তু এই পৰিস্থিতিটো আজি যি কাৰণতে নহওক কিয় এই পৰিস্থিতিটো আটাইতকৈ শ্ৰেষ্ঠ মানুহখিনি লগ হৈ হ'লেও ঠিক কৰক তাত আমাৰ নিচিনা সৰু মানুহবিলাকৰ যি কণ্ট্ৰিবিউশ্যন লাগে আমি সকলো দিম নিশ্চয় কিন্তু আকৌ যদি এনেকুৱা হয় এখন ঠাই মৰিখানি হৈ যাব বৰ ভাবিবলগীয়া কথা অতি হৃদয়স্পৰ্শী অতি ভয়ংকৰ যিকোনো এজন হৃদয়বান মানুহ মই যদিহে কোনোবা মানুহৰ সেই পৰিস্থিতিত দেখি হৃদয়ে কন্দা নাই তেওঁ নৰাধম বুলি ক'ব লাগিব এনেকুৱা এটা কণ্ডিশ্যন মানুহৰ এনেকুৱা কণ্ডিশ্যন আপোনাৰ আপুনি মই কৈছোঁ আপুনি যদি কেনেবাকৈ বান সাহায্য দিবলৈ কাৰণ আপোনালোকৰ ইয়াৰ পৰা যথেষ্টখিনি সাহায্য গৈছে আজি মই দেখিছোঁ অফিচলৈ আহি গোটেই অফিচটো খালী গোটেইকেইজন সাহায্য দিবলৈ গৈছে বিভিন্ন ঠাইলৈ গৈ পেলাই আপুনি তেওঁলোকক সুধিব সেই সময়ছোৱাত তেওঁলোকৰ কেনেকুৱা লাগিছিলে কথা ক'ব আপুনি নোৱাৰিব মানে কথা ক'ব যেতিয়া সৰু ল'ৰা ছোৱালী আপোনাৰ ওচৰলৈ আহিব কথা ক'ব আপুনি নোৱাৰে মানে আপুনি জাষ্ট একশ্যনেৰে হাতেৰেহে কৰিব পাৰিব আজি অৰ্চনাই যিখিনি এতিয়া মানে কেমেৰাত থাকি নিজে উপলব্ধি কৰিছে সম্ভৱ নহয় তাৰমানে মই কৈছোঁ নহয় যি ব্যক্তি যদি চকু পানী নোলায় তেওঁ নৰাধম হ'ব লাগিব এনেকুৱা এটা কণ্ডিশ্যন মানুহে ফেচ কৰিছে তাত নিশ্চয় আমিও মাত হেৰুৱাই পেলাইছোঁ আমিও কথা হেৰুৱাই পেলাইছোঁ আমাৰ সাংবাদিকে তাত লাইভত কান্দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আজি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসে লাইভত কান্দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতো আমি দায়িত্বটো পালন কৰিব লাগিব আমি আলোচনা কৰি থাকিম এই বিষয়বোৰ উত্থাপন কৰি থাকিম আমাৰ আন কেইবাগৰাকীও সাংবাদিক আছে দিগন্ত বিক্ৰম আমি তেওঁলোকৰ সৈতে পুনৰ যোগাযোগ কৰিম বিৰতি লৈছোঁ উজনিত যি ধ্বংসলীলা হ'ল তাৰ বাবে জগৰীয়া কোন এটা বৰ ডাঙৰ প্ৰশ্ন যিটো প্ৰশ্নৰ উত্তৰ কিমান সহজে আমি পাম নাজানো চৰকাৰে তদন্ত কেনেধৰণে কৰে সেয়াও নাজানো মাত্ৰ আমাৰ দাবী এই বিষয়বোৰ অতি পুংখানুপুংখৰূপে বিশ্লেষণ কৰক বিশেষ বিশেষজ্ঞৰ দ্বাৰা কৰক আমাৰ সতীৰ্থ সাংবাদিকসকলেও সেইবোৰ দৃশ্য নিজে দেখি আহিছে বিক্ৰমে নাগালেণ্ডৰ পাহাৰ চলাত কৰি আহিছে তাত শিলৰ কুঁৱেৰীৰ অৱস্থিতি ধৰা পেলাইছে বিক্ৰম আপুনি কি দেখা পাইছিল আমাৰ দৰ্শকসকলক আকৌ এবাৰ যদি কৈ দিয়ে প্ৰথম কথা হৈছে চাওক মই সেইদিনা নাগালেণ্ড গৈছিলোঁ আৰু মন জিলাৰ
অধীনত থকা যিখন নাগিনীমাৰা, যি নাগিনীপাৰাৰ পাহাৰ সম্পূৰ্ণৰূপে খহি আহিছিল, সেই নাগিনীমাৰাত যদি আমি কওঁ যে কয়লা আৰু শিলৰ অবাধ খনন, আৰু কেৱল নাগিনীমাৰাত নহয়, বিহুবৰ, চন্তক এইবোৰত কয়লা আৰু শিলৰ কিন্তু অবাধ খনন চলি আছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যিটো খনন চলিছিল, এই খননটো কিন্তু বৰ এটা বেলেগ ধৰণে চলিছিল। প্ৰথমতে শিলৰ বাবে মাটি খন্দা হয়, 30 ফুট পৰ্যন্ত মাটি খন্দা হয়, মাটি খান্দি একোটা পুখুৰী কৰি দিয়া হয়, প্ৰকাণ্ড পুখুৰী কৰি দিয়া হয়, আৰু তাৰ পাছত প্ৰায় 40-45 ফুট শিল খন্দা হয়। আৰু তাৰ পাছত কি হৈছিল, এই যিসমূহ প্ৰকাণ্ড পুখুৰী কৰি দিছিল দিখৌ নদীখনৰ পাৰত, এইবোৰে কিন্তু একোটা সুঁতিলৈ ৰূপান্তৰিত হৈছিল। এইবাৰ এই মাজগাঁও নামৰ এখন গাঁও সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। এই মাজগাঁওখন শেষ হৈ গৈছে একমাত্ৰ এই যিসমূহ শিল খান্দি যিসমূহ পুখুৰী সৃষ্টি কৰি পেলাইছিল, এই পুখুৰীসমূহৰ বাবে কিন্তু প্ৰাঞ্জল এই গাঁওখন সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। এতিয়া এই মুহূৰ্তত প্ৰাঞ্জল মই শিৱসাগৰলৈ আহিছোঁ, শিৱসাগৰৰ এটা পৰিৱেশ দেখুৱাম। মই দৰিকাপাৰ নাওজান গাঁৱত আছোঁ। দৰিকাপাৰ নাওজান গাঁৱত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নেপালী খুঁটি, বিহুবৰ, চন্তক এইবোৰত পানী কমিলে, এতিয়া পলস আছে, মানুহবোৰ ঘৰলৈ যাব পৰা হৈছে। কিন্তু ডাঙৰ কথাটো কি হৈছে, শিৱসাগৰ চহৰখনৰ আশে পাশে থকা বহুকেইটা বিস্তীৰ্ণ অঞ্চলত কিন্তু এতিয়া মানুহ ঘৰলৈ যাব পৰা নাই। আৰু কিমান দিন লাগিব তাৰ হিচাপ নাই, কাৰণ এই অঞ্চলবোৰত এতিয়াও পানী আৰু পানী। আমি এটা নামঘৰ দেখুৱাইছোঁ, এই নামঘৰটো হৈছে দৰিকাপাৰ নাওজান গাঁৱৰ নামঘৰ। এই নামঘৰটো আপুনি চাওক, এই নামঘৰটোৰ ভিতৰত এতিয়াও একাঠু পৰ্যন্ত পানী আছে। আজি 14টা দিন হৈ গ'ল, এতিয়াও একাঠু পৰ্যন্ত পানী আছে। এই যিখন গাঁও, এই গাঁওখনৰ মানুহবোৰে আৰু এই এটা বৃহত্তৰ এৰিয়াৰ মানুহবোৰে এতিয়া বীৰলাচিত বৰফুকন কলেজখনত তেওঁলোকে শিবিৰ পাতি থাকিবলগীয়া হৈছে। এই ঘৰসমূহ চাওক, এই ঘৰটো আমি নিশাৰ ভাগত আপোনাক দেখুৱাইছোঁ, এই ঘৰটোত এতিয়াও একাঠু পৰ্যন্ত পানী, অৰ্থাৎ এইফালে পানী শুকোৱা নাই। চৰকাৰখনে চেষ্টা কৰিছে, কেইটামান মুহূৰ্তৰ পাছত মন্ত্ৰী বিমল বৰা যাব, তেওঁ পৰ্যবেক্ষণ কৰিবলৈ যাব, যিহেতু ONGCয়ে পাম্প লগাইছে, ONGCয়ে পাম্প লগাই এই পানীটো টানি নিবলৈ চেষ্টা কৰিছে। কিন্তু কথাটো হ'ল যে এই পানীটো টানি নিব পাৰিবনে, এই পানীটো টানি নি ব্ৰহ্মপুত্ৰত পেলাবগৈ পাৰিবনে, কিমান দূৰ সফল হ'ব, সেয়া ডাঙৰ প্ৰশ্ন। কাৰণ আজি 70-80 বছৰৰ পাছত এই অঞ্চলবোৰত এনেকুৱা ধৰণৰ পানী হ'ল, আৰু এই পানীবোৰ ওলাই যাবলৈ কোনো ধৰণৰ অপশ্যন নাই। অৰ্থাৎ গুৱাহাটী মহানগৰীৰ যিটো কৃত্ৰিম বান্ধ, সেই কৃত্ৰিম বান্ধটোৰ দৰে কিন্তু একে হৈছে যে পানীটো ওলাই যাবলৈ একো ব্যৱস্থা নাই। পানীটো ক'লৈ ওলাই যাব? ইয়াৰ কাষতে আছে দৰিকা নদীখন, দৰিকা নদী সম্পূৰ্ণৰূপে অভাৰফ্ল' হৈ আছে, ডেঞ্জাৰ লেভেলৰ ওপৰেদি দৰিকা নদীত পানী গৈ আছে। আমি যেতিয়া এতিয়া দৰিকা নদীৰ দলংখনৰ ওপৰেদি আহিছোঁ, পানী আমি দেখা পাইছোঁ যে একেবাৰে দলং লাগু পানী হৈ আছে। গতিকে এই গোটেই বিষয়টো কিন্তু আপুনি নেপালী খুঁটি, বিহুবৰ, চন্তকৰ কথা বাদ দি যদি আমি শিৱসাগৰ চহৰখনৰ কাষৰ এই অৱস্থাটোলৈ যদি আহোঁ, এই অৱস্থাটো কিন্তু খুব চিন্তনীয় হৈছে প্ৰাঞ্জল। যদিহে অনাগত দিনত এই সমস্যাটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনেহ'লে কিন্তু শিৱসাগৰ জিলাখনৰ বাবে এক কিন্তু অশনি সংকেত হ'ব। মই কথা পাতিম অকণমান। দাদা, এই পানীটোতো আপোনালোকৰ আজি 14 দিন হৈ গ'ল, এইটো পানী আপোনালোকে এইবাৰ প্ৰথম পাইছে ন? প্ৰথম, ইয়াতকৈ ডাঙৰ পানী আমি আজিলৈ জীৱনত দেখা নাই। আৰু পানীটো বাঢ়িলে হয়, কিন্তু আজি 14 দিন পাৰ হ'ল, কিন্তু ঠায়ে ঠায়ে এতিয়া মানুহৰ ঘৰত ভেটি ওলাইছে। ভেটি ওলালে কি হ'ব, কিন্তু এতিয়া মানুহৰ ঘৰত সোমাব পৰা নাই, কাৰণ তাত এই সাপ, ধৰি লওক এনেকৈ মাটি সাপ, ধৰি লওক বিভিন্ন ধৰণৰ সাপ আছে। এই সাপবোৰ এতিয়া মানুহ ঘৰলৈ যায়। আকৌ এতিয়া য'ত আমাৰ শিবিৰ দিছে, শিবিৰ পৰা ধৰি লওক তাত মানুহ কিছুমানে কয় যে তোমালোকৰ ভেটি ওলালে তুমি ভেটিলৈ যোৱাবলৈ কয় আৰু ঘৰলৈ। তাৰপৰা তাত যায়, কিন্তু মানুহবোৰে ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে যেনি সাপ আহে, সাপ হ'লে আকৌ তেওঁলোকে শিবিৰপাটো ওলাই আহিলে, ৰাস্তাতে আৰু কিছুমানে তম্বু তৰি থাকিবলগীয়া হৈছে। আৰু বেলেগটো আৰু কি আছে? এটা কথা কওক, এই পানীখিনি ইমান দিন হ'ল ওলাই যাব পৰা নাই, ৰ'দ দি আছে, তাৰ পাছতো পানী ওলাই যাব পৰা নাই, এই পানীখিনি ওলাই যাব পৰা কিবা অপশ্যন আছে জানো? ইয়াৰ অপশ্যনটো বিশেষ একো নাই, কিন্তু এইপিনে দিচাঙো বাঢ়ি আছে, এইপিনে দিখৌ বাঢ়ি আছে, টাইমে দিচাং বাঢ়ে, টাইমে দিখৌ বাঢ়ে, ব্ৰহ্মপুত্ৰ বাঢ়ি আছে। কিন্তু এই পানীটো ধৰি লওক আপোনাৰ এতিয়া ইয়াৰ পৰা গৈ দিখৌত পৰিছে, দিখৌ যদি বাঢ়ি যায়, তেতিয়া আমাৰ এইপিনে পানীটোতো যাব নোৱাৰে, সেইপিনে ব্ৰেক মাৰি দিয়ে। ব্ৰেক মাৰি ফলত এতিয়া সেইপিনে শুনিছোঁ ONGCয়ে এতিয়া মেচিন লগাইছে, মেচিন লগাই যদি পানীটো আকৌ ৰিটাৰ্ণ আহিবলৈ হয়, আকৌ একেটাতে হেৰিয়াত থাকিব। খুব চিন্তনীয়। ককা, আপুনি এনেকুৱা পানী দেখা পাইছিল নে নাই আপোনাৰ লাইফত? মোৰ লাইফত নাই। এইবাৰ প্ৰথম দেখিছে? এই প্ৰথম বুঢ়া হৈ গ'লোঁ। এনেকুৱা পানী পৃথিৱীত দেখাও নাই, অহাও নাই। অতীতৰ যিটো মোৰ প্ৰণালী, সেই আলি মোৰ ভেটি বুঢ়া নাছিলে, এতিয়া সেই ভেটি বুঢ়িছে। আপোনাৰ এই অঞ্চলটোতো বছৰ হৈ গ'ল, আৰু কিমান বছৰ হ'ল মই নুসুধিলেও হ'ব? নালাগে সুধিবলৈ। এই জেগা টুকুৰা কোনো ক'ব নোৱাৰে, আৰু এই জেগা টুকুৰা তাৰমানে
ৰাস্তা আগৰ অতীতৰ ৰাস্তা দিব নোৱাৰে, অতীতৰ ৰাস্তা দেখুৱাই সেই ভেটিত থাকি বুঢ়া হ'লো আজিলৈকে মোক এতিয়া এই পানী এনেকুৱা পানী কেনেকুৱা হ'ব পাৰিলে। সমস্যাটো এইটো খুব চিন্তনীয় হৈছে। মই এই ঘৰটো দেখুৱাইছোঁ, এই ককাজনৰ ঘৰ হৈছে এইটো। আজি 70-80 বছৰে তেওঁ এই ঘৰটোত পানী সোমোৱা নাছিল। পানী সোমাইছিল যদিও পানী হ'ব পাৰে, নদীখন যিহেতু কাষত আছে অলপমান পানী হয়, তাৰপিছত শুকাই গুচি যায়। কিন্তু কথাটো হ'ল যে এইবাৰ এই যিটো পানী সোমালে এই পানীটো শুকোৱা নাই। অৰ্থাৎ এনেকুৱা পানী যদি পুনৰ শিৱসাগৰ হ'বলৈ হয় তেনেহ'লে কিন্তু শিৱসাগৰ এই চহৰখনৰ দাঁতিকাষৰীয়া এই অঞ্চলবোৰৰ বাবে কিন্তু এক অশনি সংকেত হ'ব। চৰকাৰখনে এক পৰিকল্পনা, সুস্থিৰ এটা পৰিকল্পনা কৰিব লাগিব যে এই শিৱসাগৰ চহৰখনক বানমুক্ত কেনেকৈ কৰিব পৰা যাব। আমি যেতিয়া শিৱসাগৰলৈ আহিছোঁ, শিৱসাগৰ আপুনি ষ্টেচন চাৰিআলি নহয়, এইফালে আপুনি বীৰ লাচিত বৰফুকন কলেজৰ কাষলৈ অহা যিসমূহ পথ আছে সেই পথসমূহত এতিয়াও আপুনি আচৰিত হ'ব, এতিয়াও কিন্তু ঠায়ে ঠায়ে একাঠু, ঠায়ে ঠায়ে এককাল পৰ্যন্ত আছে। এতিয়াও আপুনি পানীৰ বাবে ৰাস্তা ব্লক কৰি থবলগীয়া হৈছে। এতিয়াও প্ৰতিকূল। আৰু এই ঘৰটো দেখিছোঁ আমি, খিৰিকীৰ কাষলৈকে পানী আহিছিল, দাগ আছে। আৰু এতিয়া যিটো ONGCয়ে পাম্প বহুৱাই পানীবোৰ উলিয়াবলৈ চেষ্টা কৰিছে সেইটো সম্ভৱ নহয় বুলিও বিভিন্নজনে সদৰি কৰিছে। আজি দিনৰ ভাগতো বিভিন্নজনৰ ফোন আহিছিল। আমাৰ ষ্টুডিঅ'টো জ্যোতিৰ্ময় হাজৰিকাই কৈছে। মই দিগন্তৰ কাষলৈ এবাৰ যাম। বিক্ৰম, হয় বিক্ৰম কওক বিক্ৰম কওক। আমি কিছু মুহূৰ্তৰ পাছতে মন্ত্ৰী বিমল বৰা শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা তেওঁ দিচাংমুখলৈ যাব, ONGCয়ে পাম্প পৰিদৰ্শন কৰিবলৈ যাব। আমিও যাম তেওঁৰ লগত। কি ধৰণৰ আচলতে পৰিস্থিতি হৈছে, কিনো পৰিকল্পনা তেওঁলোকে কৰিছে, কাৰণ এই সমস্যাটো এটা গুৰুতৰ এটা সমস্যালৈ পৰিণত হৈছে। কাৰণ অনাগত দিনত কিন্তু এই যিটো পানী হৈছে, শিৱসাগৰ চহৰখনৰ পানী ব্লক হৈ থকা যিটো ছিষ্টেম হৈছে, এয়া কিন্তু শিৱসাগৰ চহৰখনৰ বাবে এটা অশনি সংকেত। ব্লক হৈ থকা মানেই মহামাৰীৰ সৃষ্টি হোৱা, ব্লক হৈ থকা মানে আন বহু কেতবোৰ প্ৰতিকূলতাৰ সৃষ্টি হোৱা। বিক্ৰম, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পানীখিনি নি পেলাই দিচাঙত পেলোৱাটো এটা, আৰু এতিয়া দৰিকা নদীখনো তেওঁলোক ক'লে যে দৰিকা নদীখনো দলঙৰ একদম ওচৰলৈকে পাওঁ হৈছে। তাৰ ওচৰতে দিখৌ নদীখন আছে। দিখৌ নদীও ডেঞ্জাৰ লেভেলত, মই আজিও পাইছোঁ ইনফৰমেশ্যন, ডেঞ্জাৰ লেভেলতকৈ ওপৰত আছে। এতিয়া পানীখিনি নি পেলাই পেলাব ক'ত? পানীৰ নৰ্মেল যিটো ফ্ল' সেইটো হৈছে আপৰ পৰা ডাউনৱাৰ্ড মুভমেণ্ট, কিন্তু এতিয়া সমান লেভেলত আছে, ওপৰত আছে, ওপৰত আছে। যিটো ডাইক, যিটো বান্ধৰ ওপৰত আছে পানী, ডেঞ্জাৰ লেভেলৰ ওপৰত থকা মানে ডেফিনেটলি চিটিখন তললৈ গৈ আছে। এতিয়া তলত আছে কাৰণে ইয়াৰ তলৰ পৰা ওপৰত আপুনি কেনেকৈ পানীখিনি পেলাব, গতিকে এইটো সম্ভৱ আচলতে নহয়। ইয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। এতিয়াতো এইখিনি হৈ গ'ল। ইয়াৰ পিছৰ পৰিস্থিতিত আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে ইমান দিনৰ পিছত যে পানীখিনি কমা নাই। চিন্তনীয় বিষয়টো সেইটো, ইমান দিনৰ পিছতো পানীখিনি কমা নাই। এইখিনি পানীত যদি চিল্ট আহিছে তেতিয়াহ'লে সেই পাছত সোমাবলৈ দিগদাৰ হ'ব। কিন্তু যিসমূহ ঠাইত আমি পৰিদৰ্শন কৰিছিলোঁ, যিসমূহ ঠাইত আমাৰ সাংবাদিকসকলে পৰিদৰ্শন কৰিছে, সেই গোটেই ঠাইসমূহ মই দেখিছোঁ একেবাৰে মানে কাৰোবাৰ এককাল পৰ্যন্ত বোকা চিল্টেৰে সোমাই গৈছে। আটাইতকৈ ডাঙৰ ডেঞ্জাৰাছ যিটো কথা সেইটো হৈছে কি, দিখৌৰ পৰা আৰম্ভ কৰি গোটেইখিনি নদীৰ যিখিনি বুকু, সেই বুকুখনো কিন্তু বাম হৈ গৈছে চিল্ট আহি পেলাই। কেৱল তাত যেতিয়া পানীখিনি আহিব, সমান লেভেলত যেতিয়া পানী আহিব, অবভিয়াছলি ইট উইল টেক চাম টাইম, গোটেই সময় বহুতখিনি লাগিব। আৰু এতিয়া যদি নদীৰ বুকু খনন নকৰে আৰু একেবাৰে সম্পূৰ্ণ বাধা নিদিয়ে, ইয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু খুব চাইণ্টিফিক এটা পৰিকল্পনা লাগিব, নহ'লে ই আকৌ বিভীষিকাৰ সৃষ্টি কৰিব। কাৰণ আমি যিধৰণে কথাখিনি কৈ আছোঁ, ইয়াত এক্সপাৰ্ট এৰিলে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে তেওঁ যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিব তেওঁ IITৰ এক্সপাৰ্টৰ লগত বহিব, এই সম্পৰ্কে কি কৰিব পৰা যায় চাব। কিন্তু ইতিমধ্যে মেন মেড যিটো ডিজাষ্টাৰ, এইটো মেন মেড ডিজাষ্টাৰ। অলপ আগতে সাংবাদিকগৰাকীয়ে ক'লে, মই যিটো কথা কৈছিলোঁ, যেতিয়া খান্দি দিয়াৰ পাছত তেওঁলোকে পুখুৰীৰ সৃষ্টি হয়, ডাঙৰ ডাঙৰ পুখুৰীৰ সৃষ্টি হয়। আৰু সেই পুখুৰীৰ পাছত সেই পুখুৰীত যেতিয়া পানীখিনি পৰে ডাউনষ্ট্ৰীমলৈ বৈ আহে, আৰু ডাউনষ্ট্ৰীমলৈ বৈ অহাৰ লগে লগে পানীয়ে অট'মেটিকেলি নিজৰ ৰাস্তা এটা তৈয়াৰ কৰে। গতিকে দিখৌৰ কেইবাটাও ক্ষতি হৈ পৰিছিলে ইতিমধ্যে। আৰু যেতিয়া পানী বহিলে ৰিজাৰ্ভাৰৰ দৰে সেই গোটেই পানীখিনি তললৈ বৈ গুচি আহিলে। এতিয়া এই ৰিজাৰ্ভাৰবিলাক যিবিলাক অট'মেটিকেলি অলৰেডি সৃষ্টি হৈ আছে তাত ৰিজাৰ্ভাৰ, এইটো নহয় যে ৰিজাৰ্ভাৰখিনি পুতি দিব, ৰিজাৰ্ভাৰ অলৰেডি সৃষ্টি হৈ আছে। এইখিনি ৰিজাৰ্ভাৰ কেতিয়া শেষ কৰিব পৰা যাব তাৰ কাৰণে কমপ্লিট চাইণ্টিফিক এটা প্লেনিং লাগিব, আদাৰৱাইজ ইট ইজ গোয়িং টু কজ আনাদাৰ যিটো প্লেনিং কৰিব লাগিব সেইটো অধিক ক্ষিপ্ৰ হ'ব লাগিব, কাৰণ এতিয়া সময় আমাৰ হাতত কম। আপুনি কৈছে পুনৰ যদি বৰষুণ আহে, পুনৰ যদি পানী আহে, কি অৱস্থা কৰিব পৰা নাযাব। আৰু এতিয়া সময় কম, এইখিনি সময়তে যদি খন্দাৰ ব্যৱস্থাটো কৰা নহয়, যি ইকুইপমেণ্ট লাগে, যি আন্তঃগাঁথনি লাগে সেইখিনি প্ৰয়োগ কৰি, সা সঁজুলি প্ৰয়োগ কৰি, আমাৰ হাততো সেইবোৰ হয়তো মজুতো নাই। সেনাবাহিনীৰ সহায় ল'ব লাগিব, সেনাবাহিনীৰ হাততো ইয়াত কিমান আছে নাজানো, বাহিৰৰ পৰা হয়তো আনিব লাগিব। এতিয়া চাওক, এখন নৰ্মেল ঠাইত আপোনাৰ এককাল এবুকু মূৰৰ পৰা মুধচৰ পৰ্যন্ত দুমহলীয়া ঘৰ পৰ্যন্ত যেতিয়া পানী হৈছে, ইয়াৰ পিছৰ পৰ্যায়ত যদি কেনেবাকৈ ডাৱৰ বিস্ফোৰণে হয় বা অন ধৰণৰ 120 mm যিটো মানে বৰষুণৰ কথা ক'লোঁ, তেনেধৰণৰ বৰষুণ যদি হয়, এতিয়া কিন্তু ইয়াৰ যিটো মানে পৰিস্থিতি ইয়াতকৈও বিভীষিকা হ'ব, ইয়াতকৈও বিভীষিকাময় হ'ব। কাৰণ ইতিমধ্যে বহুখিনি ঠাইত মাটিয়ে পুতি পেলালে, গতিকে ইয়াৰ পিছৰ পানীখিনি তাৰ ওপৰত যাব নহয়, তাৰ ওপৰত যাব। সেইটো চিন্তনীয় কথা। আৰু যি কৰিব লাগিব চৰকাৰে অতি ক্ষিপ্ৰতাৰে কৰিব লাগিব, সোনকালে কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে আহি IITৰ বিশেষজ্ঞৰ সৈতে পাতিম বুলি কৈছে। আমি আশা কৰিম তেওঁ ক্ষিপ্ৰতৰ পদক্ষেপ গ্ৰহণ কৰক। দিগন্তৰ সৈতে সংযোগ সম্ভৱ হৈছে নেকি বাৰু?
নাই হোৱা নেটৱৰ্কৰ অসুবিধাৰ বাবে। অৰ্চনা বৰঠাকুৰ, আমি সেইটোৱে কথাই কৈ আছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত সকলোৰে আশা আছে, বিশ্বাস আছে। তেওঁক যিহেতু ইমান ভোট দিছে, তেওঁৰ দলক অধিক ক্ষিপ্ৰতাৰে তেওঁ কাম কৰক, সবল ভূমিকা গ্ৰহণ কৰক। আপোনালোকৰ তৰফৰ পৰা স্বেচ্ছাসেৱী সংগঠন হিচাপে কি ক'ব বিচাৰিব? সেইটোৱে এটা বিশ্বাস। আজি তেখেত আহিছে, আজি তেখেতে আহি নিজে কৈছে যে টিভিত দেখাতকৈও পৰিস্থিতি বহুত ভয়ংকৰ, আৰু এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে, এজন দক্ষ নেতা হিচাপে, অভিভাৱক হিচাপে মই হাত জোৰ কৰি তেখেতক এটাই কথা ক'ম, বিশ্বাস আপোনাৰ ওপৰত আছে, আৰু এই মুহূৰ্তত আপুনি মানুহৰ মানুহ হৈ এই গোটেই বিষয়টো ভালকৈ চাওক। এই মানুহখিনিক আমি বচাব লাগিব, আমাৰ শিৱসাগৰখন আমি ভালকৈ ৰাখিব লাগিব। এই মানুহখিনি শান্তিৰে শুব পৰা পৰিৱেশ এটা আপোনাৰ নেতৃত্বত দিবৰ কাৰণে আমি সকলোৱে আপোনাৰ লগত আছো। আপুনি মাত্ৰ ব্যৱস্থা গ্ৰহণ কৰক, জিঅ'লজিষ্টসকলে সহায় কৰক মুখ্যমন্ত্ৰী মহোদয়ক, দিশ নিৰ্দেশনা। বহুত নিৰাশজনক পৰিস্থিতিৰ মাজতো এটা আশা কৰিছো, আৰু বেয়া সময় ইয়ালৈ নাহক। নিশ্চয় প্ৰাঞ্জল, মই ইয়াৰ লগত আৰু এটা কথা ক'ব বিচাৰিছোঁ। ইয়াত আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা এটা আহিছে, সেয়া হৈছে মানুহ মানে যিসকল পীড়িত, বানপীড়িত, তেওঁলোকৰ যিটো চাইক'ফবিয়া এতিয়া আৰম্ভ হৈছে। মানে এনেকুৱা হৈছে যে এই বিভীষিকা তেওঁলোকে কেতিয়াও দেখা নাছিলে, এই বিভীষিকাময় পৰিস্থিতি তেওঁলোকে কেতিয়াও অনুধাৱন কৰিব পৰা নাছিলে, বা কোনোদিন কেতিয়াও দেখা নাছিলে। লগতে সেই বৃদ্ধ মানুহজনে ক'লে তেওঁ 70-80 বছৰ বয়সত কেতিয়াও এনেধৰণৰ পানী দেখা নাই। গতিকে এই কেৱল শিৱসাগৰ অঞ্চলতে নহয়, বিহুবৰ পৰা, চন্তকৰ পৰা, সেই নাগিনী মৰাৰ পৰা আৰম্ভ কৰি গোটেই মানুহখিনিৰ কথা কৈছোঁ মই। সোণাৰী মানে মথুৰাপুৰৰ পৰা আৰম্ভ কৰি সাপেখাতিলৈকে এই গোটেই মানুহখিনিয়ে, শিৱসাগৰ হওক, আপোনাৰ চৰাইদেউ হওক, যোনেই নহওক, তেওঁলোকে এনেধৰণৰ পানী কেতিয়াও দেখা নাছিলে। আৰু এতিয়া ছাডেনলি যেতিয়া পানী দেখিছে, তেওঁলোকৰ যিটো মানে চাইক'লজিকেল ফবিয়া, সেই চাইক'লজিকেল ফবিয়াটো কিন্তু যথেষ্ট মানে এটা স্পৰ্শকাতৰ বিষয় হিচাপে থিয় দিব। কাৰণ এনেকুৱা বহুত ক্ষেত্ৰত হ'ব, এতিয়া ক'ৰবাত গাজনি মাৰিলে তেওঁলোকৰ ভিতৰত এটা ভয় সৃষ্টি হ'ব, আৰু সেই ভয়টোৱে তেওঁলোকক জীয়াই থাকিবলৈ নিদিব, ৰাতি শুবলৈ নিদিব, ৰাতি টোপনি যাবলৈ নিদিব। কাৰণ তেওঁলোকে ইতিমধ্যে সেই মানে বিভীষিকা দেখিছে, ৰাতি শুই থকা অৱস্থাত কেনেকৈ মানে এবুকু পৰ্যন্ত পানী আহিলে, ঘৰত কোনোবা এজনক বচাব নোৱাৰিলে, ক'ৰবাৰ কেঁচুৱাৰ নিথৰ দেহ লৈ বাপেকে খোজকাঢ়ি আছে, কোনোবাই নিজৰ মানে পত্নীৰ মৃতদেহৰ সন্মুখত কান্দি আছে। এই যে পৰিস্থিতিটো যাৰ ক্ষেত্ৰত হৈছে, সিহে অনুধাৱন কৰিব পাৰে। আৰু যিটো চাইক'ফবিয়া, এই চাইক'ফবিয়াৰ লগত মোকাবিলা কৰিব পৰাকৈ চৰকাৰে এটা ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিবই লাগিব। কাৰণ এই মানুহসকলৰ যিসকল যিমানখিনি বৰ্ণাঢ্য আছে, যিমানকেইজন ব্যক্তি আছে, মই কেৱল এজনৰ দুজনৰ কথা কওঁ, 7.5 লাখ মানুহ এফেক্টেড হৈছিলে। কাৰোবাৰ ঘৰত এবুকু পৰ্যন্ত পানী হৈছে, তো কাৰোবাৰ ঘৰত এককাল পৰ্যন্ত হৈছে বা একাঠু পৰ্যন্ত হৈছে, কিন্তু পানী ধ্বংস আটাইৰে ঘৰত কৰিছে। কিন্তু এই ধ্বংসৰ ক্ষেত্ৰত মই এটা কথা কওঁ, সেইকাৰণে বাৰে বাৰে কৈ আছোঁ, যিটো চাইক'ফবিয়া সৃষ্টি হ'ব, সেই চাইক'ফবিয়াৰ লগত মোকাবিলা কৰিব পৰাকৈ চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, এই মানুহখিনিক আশ্বস্ত কৰিব লাগিব। কাৰণ কেলৈ আজি যদি ৰাস্তাত যদি কেনেবাকৈ গাড়ী এখন যাওঁতে ধুমকৈ শব্দ এটা হয়, তেওঁলোকৰ মনত এনেকুৱা এটা মানে পৰিস্থিতি হ'ব যেন ক'ৰবাত গাজনি মাৰিছে, মোৰ ঘৰখন এতিয়া আকৌ উটুৱাই নিব। নিশ্চয়, মানে চৰকাৰৰ বহুত কৰিবলগীয়া আছে। এতিয়া অভিভাৱক যিহেতু চৰকাৰখন বহুত কৰিবলগীয়া আছে, আৰু অতি সুষমভাৱে পৰ্যবেক্ষণ কৰি কামবোৰ কৰক, সেইটো আমি আশা কৰিছোঁ। আৰু ভগৱানে এই লোকসকলক অধিক শক্তি দিয়ক, আৰু এই অঞ্চলবোৰত পুনৰ অনুকূল পৰিৱেশ আহক, সেইটো আমি আশা কৰিছোঁ, কামনা কৰিছোঁ। সকলোকে অশেষ ধন্যবাদ জনাইছোঁ, বিদায় লৈছোঁ, নমস্কাৰ।